নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজি যেটো বিষয়ত আমি পৰ্যবেক্ষণ কৰিবলৈ লৈছো সেই বিষয়টো সন্দৰ্ভত আপোনালোকে বোধহয় ইতিমধ্যে অৱগত হৈছে আমি কথা পাতিব খুজিছো নাগালেণ্ডৰ পৰিৱেশ পৰিস্থিতি আৰু উত্তৰ পূৰ্বাঞ্চলত এই গোটেই বিষয়টোক লৈ পৰিবলগীয়া প্ৰভাৱ কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম এখন গুৰুত্বপূৰ্ণ ৰাজ্য নাগালেণ্ড বিদ্ৰোহী সমস্যাৰে দীৰ্ঘদিন ধৰি ভাৰাক্ৰান্ত ৰাজ্যবাসীয়ে অতি শেহতীয়াকৈ তেওঁলোকে শান্তি আলোচনাৰ জৰিয়তে এক সমাধান সূত্ৰ লাভ কৰিব বুলি অধীৰ অপেক্ষাত আছিল আৰু তেনে সময়ত তেওঁলোকে আচম্বিতে এনে এটা খবৰ পালে যিটো খবৰে আজি তেওঁলোকক মৰ্মাহত কৰিছে ক্ষোভিত কৰিছে আৰু যথেষ্ট অন্তৰত দুখ দিছে এই ঘটনাটো হৈছে যোৱা 4 তাৰিখৰ 4 তাৰিখে সন্ধিয়া 14 গৰাকী পৰৱৰ্তী পৰ্যায়ত অৱশ্যে 14 গৰাকী কিন্তু 4 তাৰিখে সন্ধিয়া 13 গৰাকী নিৰীহৰ ওপৰত নিৰ্বিচাৰে গুলি চলিল আৰু গুলি কোনে চলালে যাক আমি আমাৰ নিৰাপত্তাত নিয়োজিত যিসকলক আমি দেশৰ অতন্ত্ৰ প্ৰহৰী বুলি কওঁ আৰু যিসকলক পাহাৰীয়া ৰাজ্যকেইখনৰ লোকসকলে পাহাৰৰ বন্ধু বুলি জানে এই পাহাৰৰ বন্ধু অসম ৰাইফলছৰ একাংশ জোৱানে একাংশ লোকে গৈ উগ্ৰপন্থীৰ সন্দেহত 13 গৰাকীক থিতাতে গুলিয়াই নিহত কৰে কোন আছিল এই কেইগৰাকী উগ্ৰপন্থী আছিল নেকি নাছিল এওঁলোক আছিল তিৰুৰ নাগালেণ্ডৰ মন জিলাৰ যিখন জিলাক লেণ্ড অফ আংছ বুলি কয় অৰ্থাৎ ৰজাৰ ভূমি বুলি কয় ৰজাৰ মাটি বুলি কয় সেই ৰজাৰ ভূমিত তিৰুত কয়লাখনিত কাম কৰিছিল এওঁলোকে শুকুৰবাৰে নিশা ঘটনা সংঘটিত হৈছিল শনিবাৰে নিশা ঘটনা সংঘটিত হৈছিল যিহেতু উভতিছিল তেওঁলোকে ঘৰলৈ কাৰণ দেওবাৰে গীৰ্জাত তেওঁলোকে প্ৰাৰ্থনা কৰিব তাতে আহি আছে বৰদিন আনফালে নাগালেণ্ডৰ বুলিয়েই নহয় সমগ্ৰ বিশ্বত জনপ্ৰিয় এটা উৎসৱ মহোৎসৱ হৰ্ণবিল মহোৎসৱ সেয়া চলি আছিল নাগালেণ্ডত কাৰণ নাগালেণ্ডৰ ৰাজ্যিক দিৱস পালন কৰা হৈছিল 1 ডিচেম্বৰ আৰু তাৰ পৰাই আৰম্ভ হয় হৰ্ণবিল গতিকে এনে এখন ৰাজ্যত এনে একাংশ দীৰ্ঘদিন ধৰি শান্তিৰ অপেক্ষাত থকা লোকৰ ওপৰত পাহাৰৰ বন্ধুখ্যাত অসম ৰাইফলছৰ একাংশ লোকে নিৰ্বিচাৰে গুলীচালনা কৰিলে মুঠ 13 গৰাকী নিহত হ'ল আকৌ যেতিয়া এই ঘটনাৰ প্ৰতিবাদ সাব্যস্ত হ'ল 27 নম্বৰ অসম ৰাইফলছৰ চাউনি জ্বলাই দিয়া হ'ল লণ্ডভণ্ড কৰা হ'ল তেতিয়া নিৰাপত্তা বাহিনীৰ গুলিত আৰু এগৰাকী লোক নিহত হ'ল সৰ্বমুঠ 14 গৰাকী লোকৰ শৱদেহ আজি সকলোৱে কঢ়িয়াই নি শেষ কৃত্য খ্ৰীষ্ট ধৰ্মৰ ৰীতি অনুসৰি সমাপন কৰিছে এই পৰিস্থিতি কিয় হ'বলৈ পাইছে বহুতে কৈছে এই মুহূৰ্তত যিটো বিষয়ত আলোচনা চলিছে সেই বিষয়টোৱে হ'ল সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন 1958 যিখন উত্তৰ পূৰ্বাঞ্চলত প্ৰযোজ্য হৈ আছে উত্তৰ পূৰ্বাঞ্চলত এহাতেদি শান্তিৰ কথা চলি আছে শান্তিৰ বাতাবৰণৰ কথা কোৱা হৈছে অপৰাধৰ কথা নকয় উগ্ৰপন্থীজনিত কেতবোৰ যি কুটাঘাত সেইবোৰ হ্ৰাস পাইছে বুলি কোৱা হৈছে মূল খুঁটিলৈ আহি আছে ইটোৰ পিছত সিটো সংগঠন প্ৰায় শেষ হৈ আহিছে গতিকে অসম নাগালেণ্ডত এতিয়াও আপস্পা বাহাল থকাৰ কাৰণ কি এই কথাবোৰ আজি উত্থাপন হৈছে এই বিষয়বোৰ আমি পাতিম তাৰ লগতে আজি নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বুলিয়ে নহয় আজি মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন তেওঁলোকে বাতিল হ'ব লাগে খাৰিজ কৰিব লাগে বুলি মুকলিকৈ কৈছে কেন্দ্ৰক সমালোচনা কৰিছে এই বিষয়টোক লৈ তাৰ পৰিৱৰ্তে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়ালৈ উগ্ৰপন্থী অসমত থাকিব তেতিয়ালৈ এই আইন তেওঁ থকাটো বিচাৰিছে প্ৰযোজ্য হৈ থকাটো বিচাৰিছে এই কথাখিনিও আজি আলোচনা হৈছে নেছো উত্তৰ পূব ছাত্ৰ সংগঠনে আজি তেওঁলোকে 9 তাৰিখলৈ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে আপস্পা বাতিল হ'ব লাগে বুলি কৈছে এই কথাবোৰ আজি আমি পাতিব খুজিছোঁ গতিকে এই কথাখিনি মুকলিকৈ পতাৰ যিহেতু প্ৰয়োজন আছে নাগালেণ্ড এনে এখন ৰাজ্য য'ত চৰকাৰ প্ৰশাসন সাধাৰণ নাগৰিক সাংবাদিক বুদ্ধিজীৱী উগ্ৰপন্থী যুদ্ধবিৰত উগ্ৰপন্থী সকলোৱে যেতিয়া ৰাজ্যখনৰ সমস্যাৰ কথা আহে এক কণ্ঠ হৈ থিয় দিয়ে আজি তদ্ৰুপ আমি দেখিবলৈ পালোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সন্মুখৰ পৰা নেতৃত্ব দি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেওঁ উপস্থিত থাকে আৰু উপস্থিত থকাই নহয় এই গোটেই বিষয়টোৰ সেনাবাহিনীৰ ভুল আঙুলিয়াই দিছে
সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনখনক তেওঁ সমালোচনা কৰিছে কেন্দ্ৰক কথাখিনি ফহিয়াই বুজাই দিয়াৰ কথা নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে তাৰ পিছত ৰাইজ অৱশ্যেই আজি কিছু শান্ত কিন্তু এই নীৰৱতা এই মৌনতা কিমান দিনলৈ কালি হুলস্থুল হোৱাৰ পিছত আজি শান্ত নাগালেণ্ড কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত কি ৰূপ ধাৰণ কৰিব নাগালেণ্ডক সেয়া কোৱাটো এতিয়াই সম্ভৱ নহ'ব যে কি নহওক আমি শান্তি বিচাৰিছোঁ মূল কথাটো সেইটো এতিয়া এই বিষয়টোত আলোচনা কৰিবৰ কাৰণে আমি কেইবাগৰাকীও অভিজ্ঞ আলোচকক আজি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ মাজত উপস্থিত আছে জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ মাজত আন এগৰাকী জ্যেষ্ঠ সাংবাদিক ৰণেন কুমাৰ গোস্বামী ডাঙৰীয়া উপস্থিত আছে মই আপোনাকো স্বাগতম জনাইছোঁ আমাৰ মাজত এই মুহূৰ্তত অৱসৰপ্ৰাপ্ত IPS বিষয়া তথা অসম আৰক্ষীৰ বিশেষ শাখাৰ অৱসৰপ্ৰাপ্ত সঞ্চালক যেহেতু উপস্থিত আছে প্ৰাক্তন সঞ্চালক তেখেত হ'ল পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া মই আপোনাকো স্বাগতম জনাইছোঁ আমাৰ মাজত নেচৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য এই মুহূৰ্তত উপস্থিত আছে আৰু লগতে নাগালেণ্ডৰ কন্যাক ইউনিয়নৰ প্ৰাক্তন সভাপতি S খৈৱাং ৱাংচা আমাৰ সৈতে উপস্থিত আছে গতিকে মই বাকীসকলৰ কাষলৈ যাম প্ৰসংগ যেহেতু নাগালেণ্ড তাৰপিছত উত্তৰ পূৰ্বাঞ্চল লগতে আমি আন বিষয়বোৰৰ ওপৰতো কথা পাতিব লাগিব আমি প্ৰথমে কন্যাক ইউনিয়নৰ যিগৰাকী সভাপতি আমাৰ সৈতে আছে মই তেখেতৰ কাষলৈ যাব খুজিছোঁ মই ৱাংচা সাহেব আপোনাক ওয়েলকাম কৰিছে আৰু নাগালেণ্ডে এতিয়া যিটো সিচুৱেশ্যন আছে মানুহখন বেছি গুচ্ছা হৈছে আমিখন দেখি আছে আৰু কালি আসাম ৰাইফল লগা কেম্পতে যাই কেনা তাইখানটো জুই লাগাইছে ইদুখান ভি আমিখান সব পুৰা জানি লৈছে কিন্তু আজি চিফ মিনিষ্টাৰ অফ নাগালেণ্ড নেফিউ ৰিঅ' তাই তাতে পৌঁছি কেনে মানুহখানকে আপিল কৰিছে শান্তি থাকিব লাগে মানুহখান আৰু চেণ্টাৰকে কি জানাই দিব লাগে এটুখান সব জানাই দিছে এতিয়া মানুহখান ইমান বেছি গুচ্ছা হৈছে এটু ওপৰতে কালি বেছি মানুহ ওলাই আহিছে বাহাৰতে এটু ওপৰতে আপুনি গোটেই ইনসিডেন্ট ওপৰতে ফাৰ্স্ট ৰিএকশন আপুনি কি দিবলৈ আছে पहिला भी सिचुएशन तो इमान डांगर কৰিবলৈ থাকাটো আমি প্ৰেসিডেন্ট থাকি না তো কম কৰি থাকিছে এটো পিস এটো নেগোশিয়েট কৰি না সব তো এটো সিচুয়েশন এনেকা তো ক্ৰিয়েট কৰিব পৰা নাই কিন্তু আজি সিচুয়েশন তো ইমান কন্ট্ৰোল কৰিব নোৱাৰাৰ কাৰণে পাব্লিক মুভ তো ওলাই কেনা যোৱা কালি তো এনেকা হৈ যায় আছে কিন্তু এতিয়া আমি খান ইটো লাগা মুভ তো এতিয়া তো পিস হৈ যায় আছে এতিয়া তো ফেডাৰেল সাৰ্ভিস খতম হৈছে এতিয়া তো আমি খান respective location pusti viliste etu dead body to pathai dise eta to shanti hoise hoy ami khan dekhise dead body khan to pathai dise manu khan shanti hoise itu dekhi ase kintu apni khan demand bhi thakibo chief minister pura aji demand bhi rakhise etu khan tai khan open area te aji kotha khan koise ki kobole ase to tai clearly koise to moi apni pura janibole thakato hoile te কন্যাক মাটিতে এটু রাজা লাগা মাটি কয় আং লাগা মাটি কয় ইটু মাটি লাগা মানুহ কি বিচাৰিছে এটু আমি খান দুসরা ফাদার অ্যাকশন লৈ যাবলে তো আমি খান মেমোরান্ডাম অলরেডি সাবমিট কৰি দিছে এটু সিকিউরিটি তাই খান মিস্টেক কৰা ওপৰতে আজি এটু স্টেট গভর্নমেন্ট সেন্ট্রাল গভর্নমেন্ট কে অ্যাকশন লবলে এটু খান মেমোরান্ডাম দে চাই যাইছে আমি খান পাব্লিক বিয়া পাতো পাব্লিক লগতে এম্পোজ কৰি না মাৰা কাৰণে কন্যাক মানুহ খান পিছি বিয়া পাইছে আৰু এটু তো আমি খান বি অ্যাকশন নলৈ গলে তো দুসরা কোর্স অফ অ্যাকশন কাৰণে তো আমি খান স্ট্যান্ড কৰিব পাৰে কিন্তু অ্যাকশন লৈছে গলে আমি খান ইয়াতে পিছ তো আহি যাব হয় আৰু একটা কথা জানিবলৈ মন থাকাটো আপনি তো শান্তি ৰাখিবলৈ মানুহখানকে কৈ আছে আপিল কৰি আছে কিন্তু ইটু মাজতে अलग अलग फैक्शन पड़ा अलग अलग सेगमेंट पड़ा रिवेंज लब लगे इनका कथा भी কৈ থাকিছে तो कन्याक माटिते एनेका ब्लाड सेट नलाबले अपनी खान पहिलार परा अपनी खान कोशिश करि থাকিছে तो इतिया इनिका कथा होवार पिछते आरो बेसी टेंशन ताते होबो एनेका भावना भी एकटा होइसे तो रिवेंज लबले थाका मानु खान उपरते की कबले আছে अपनी खान আজি केनेका डिस्कशनते जाइছে এটো আমি খান ইতিয়া ইটো তাই খান আহে কেনা এম্পোজ কৰাটো মন বিয়া পাই কেনা আছে তাই খানকে ইটো ৰিভেঞ্জ লব বলেটো ইতিয়া নাই কিন্তু ইতিয়া তো আমি খান বি লিডাৰ্স খান আমি খান তো পিছ আহিব কাৰণে ইটো কাম কৰি আছে আৰু কি কালটি কাম কৰা আছে কোন কোম্পানী পৰা কোন পাতলেন লাগা কোম্পানী ব্ৰাণ্ড পৰা এম্পোজ কৰিছে তাই খান কি একশন লব লাগে ইনটায়াৰ সিকিউৰিটি কে কি আমি খান ইটো একশন লবলে তো নাই কিন্তু
কোনে কাল্টি কৰি কাম কৰিছে কোনে এম্প'জ কৰিছে এইটো খানকে কাল্টি কৰা খানকে একশ্যন ল'বলৈতো আমি খান মেমৰেণ্ডাম দি কিনে আছে আপনি খান মেমৰেণ্ডাম দিছে আপনি খান শান্তি মাঙিছে আপনি খান কিন্তু ইটো টাইমতে আমি দেখি থাকিছে তো কন্যাক মাটিতে উলফা হইলে ভি NSN কে হইলে ভি IM হইলে ভি তাইখানটো বেছি বেড়াইকেনে থাকে আৰু ম্যানমাৰ যাবলৈ ৰাস্তা ভি ইটো সাইড পৰাহে ওলায় তো এনেকা টাইমতে বেছি ক্ৰিটিসাইজ হৈছে তো আপসপা লাগা কথা ভি হৈছে তো এইটো ওপৰতে আপনি আৰু কি ক'বলৈ আছে দুসৰা আণ্ডাৰগ্ৰাউণ্ড খান নিমতে তাইখানটো ফ্ৰী বেৰাই আছে এইটো খান নিমতে চিকিউৰিটি নিমতে আমি খান একো কণ্ট্ৰল নাই এইটো ইনচাৰ্জেঞ্চিকে অপাৰেশ্যন কৰি আছে কি আছে তাক এইটো কাৰণেতো আমি খান একো কমপ্লেইন নাই অনলি পাব্লিকটো হ'লে আৰ্মছ নাই তাইখানকে কেপচাৰ কৰি কিনা হাত পৰা কথা কৰি কিনা ইনভেষ্টিগেট কৰি কিনা কামটো কৰিবি না কিন্তু ডাইৰেক্ট এম্প'জ কৰি কিনা মাৰাটো টোটেলি কাল্টি আছে এইটো কাল্টি কৰাহে আমি খান পিছি কণ্টেম কৰা আছে ঠিক আছে আৰু ভি যাব আপুনি ওচৰতে আলাগ আলাগ গেষ্ট খান ভি আছে আমাৰ লগত যিহেতু বাকী অতিথিসকলো আছে কন্যাক ইউনিয়নৰ প্ৰাক্তন সভাপতি খৈৱাং ৱাংচা ডাঙৰীয়াই আজি মুকলিকৈ কথাবোৰ কৈছে যিসকলে নাগামিজ বুজি পাইছে তেওঁলোকে ইতিমধ্যে বুজি পাইছে বুজিবলৈ তেনে সহজ কথাবোৰ কৈছে যে তেওঁলোকে কি অভিযান চলায় কাৰ বিৰুদ্ধে অভিযান চলায় তাত তেওঁলোকৰ ক'বলগীয়া নাই যদিহে নীতিগতভাৱে অভিযান চলে তাত কোনো কথা নাই কিন্তু মানুহ হোদ নাই পোচ নাই পোনপটীয়াকৈ গৈ আক্ৰমণ কৰিছে নিৰস্ত্ৰ মানুহক নিৰীহ মানুহক আক্ৰমণ কৰিছে এই সকলো কথা বুজি পাইছে তেওঁলোক ক্ষোভিত হৈছে আৰু মনত যথেষ্ট দুখ এহাতেদি দুখ আনফালে ক্ষোভ এই গোটেই কথাখিনি মই সুশান্ত তালুকদাৰ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ উত্তৰ পূৰ্বাঞ্চলক বিভিন্ন ৰাজ্যৰ বিষয়ে আপুনি অৱগত NSCNৰ জন্ম বৃত্তান্ত আপোনালোকে জানে সকলো কথা জানে তাৰ মাজত এই যিটো ঘটনা সংঘটিত হ'ল এই ঘটনাই সাধাৰণ নগা ৰাইজক ব্যথিত কৰিছে কালি আমি দেখিছোঁ যে এই ঘটনাবোৰ যেতিয়া ঘটি আছে একাংশ লোকে ভালেই হৈছে তাত সেনাক এম্বুছ কৰে অসম ৰাইফলছক মাৰে আৰ্মিক মাৰে ভালেই হৈছে এইবোৰকো মাৰিব লাগে এনেধৰণৰ কথা বতৰা যিবোৰ চলিছে সামাজিক মাধ্যমত দৃষ্টিকটু হৈছে উগ্ৰপন্থী হ'ব পাৰে তাত কোনোবা আমাৰ ইয়াতো উগ্ৰপন্থী আছে সেইবুলি সমগ্ৰ অসমীয়া জাতিটো উগ্ৰপন্থী হ'ল নেকি সমগ্ৰ নগা জাতিটো উগ্ৰপন্থী হ'ল নেকি সেইদৰে তেওঁলোকক ব্যাখ্যা কৰি অপমান অপদস্থ দুখৰ সময়ত আৰু তেওঁলোকক দুখ দিয়া হৈছে গোটেই কথাখিনিক তেওঁলোকৰ ওপৰত যিটো কন্যাভূমিত যিটো ঘটনা সংঘটিত হ'ল নাগালেণ্ডত যিটো ঘটনা সংঘটিত হ'ল এই গোটেই ঘটনাখিনি প্ৰাথমিক পৰ্যায়ত আপুনি কিদৰে পৰ্যবেক্ষণ কৰিছে এই ঘটনাটো ঠিক একেধৰণৰ ঘটনা কিন্তু আজি দীৰ্ঘদিন ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত হৈ আছে আৰু আপুনি আৰম্ভণিতে যিটো উল্লেখ কৰিছে আমাৰ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন এই আইনৰ জন্মই হৈছে নগা বিদ্ৰোহ দমন কৰাৰ কাৰণে NNC সময়ৰ পৰা যেটো সেনাপতি হিলছৰ যিখন অইনাম গাঁৱৰ যিটো অত্যাচাৰ চলাইছিল তাত মানে বিদ্ৰোহ দমন কৰাৰ কাৰণে গতিকে আৰু এই আইনখন এনেকুৱা এখন আইন ইয়াত অবাধ ক্ষমতা দিয়া হৈছে কাৰোবাক সন্দেহবশতঃ আপুনি গুলিয়াই মাৰিব পাৰে তাৰ কাৰণে সেই ক্ষেত্ৰত কোনোবা যদি মানে দোষী হয় তেওঁৰ বিৰুদ্ধে অভিযোগ অনা হয় তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে কোনো কেছ আদি নৰজিব এই ধৰণৰ আইন তাত আৰু কিন্তু এই আইনৰ অধীনত আমি জানো যে সুপ্ৰিম কোৰ্টে CBIক 69টা গোচৰ মণিপুৰত হোৱা এক্সট্ৰা জুডিচিয়েল কিলিং অৰ্থাৎ মানে আইন বহিৰ্ভূত ঘটনা মানে হত্যাৰ ঘটনা এই আইনৰ অচিলা লৈ সেই ঘটনা মানে তাৰ তদন্ত কৰিবলৈ সুপ্ৰিম কোৰ্টে CBIক ডিৰেকশ্যন দিছিলে গতিকে এই আইনখনে মানৱ অধিকাৰ ভংগ কৰা আইন গতিকে জাষ্টিছ জীৱন ৰেড্ডি কমিশ্যনে এখন আইন ৰিপিল কৰাৰ কাৰণে যিটো ৰিকমেণ্ডেশ্যন দিছিলে কিন্তু এই আইনখনত যিটো ক্ষমতা দিয়া হৈছে এই ক্ষমতাতে তাৰ অপপ্ৰয়োগ হৈ আহিছে মানে তাৰ গতিকে আইনে কি সৃষ্টি কৰিছে যে উত্তৰ পূৰ্বাঞ্চলত যিটো মানে এখন আইনৰ ডিষ্টাৰ্ব এৰিয়া এক অশান্ত অঞ্চল বুলি ঘোষণা কৰাৰ পিছত এই আইনখনে ক্ষমতাটো দিয়ে সশস্ত্ৰ বাহিনী আৰু বা আৰ্ম ফৰ্চেছক এই ক্ষমতাটো দিয়ে বিশেষ ক্ষমতাটো দিয়ে গতিকে এছাম মানে বিষয়া মানে জইণ্ট JCO ৰেংকলৈকে যিখিনি ক্ষমতা দিয়া হৈছে তেওঁলোকে ভাবে যে এই উত্তৰ পূৰ্বাঞ্চলৰ এই বাকী সকলো লোককেই সন্দেহৰ দৃষ্টিৰে চোৱা আজি ঘটনাটো কিয় হ'বলৈ পাইছে তেওঁলোকে কৈছে যে ক্ৰেডিবল ইণ্টেলিজেঞ্চ আছিলে যে ইয়াতে NSCN খাপলাঙৰ এটা গোটৰ তেওঁলোকৰ মানে আহযাহ হোৱা কথা আছে
গতিকে তেওঁলোকৰ সন্দেহ হৈছে যে এওঁলোকে হ'ব পাৰে হয়তো হোৱা আৰু সন্দেহৰ কাৰণে তেওঁলোকে গুলিয়াই দিছে কিন্তু সেই গুলিওৱাৰ যিটো তেওঁলোকৰ মানে ভিতৰত যিটো মানে তেওঁলোকে যিটো উৎসাহ পাইছে সেইটো কোনে দিছে সেইটো আইনে দিছে আৰু এনেধৰণৰ ঘটনা ঘটি আছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এই ধৰণৰ এই আইনখনৰ যিটো মানে তাৰ অপপ্ৰয়োগ তাৰ আৰু সেইকাৰণে আইনখনৰ বিৰুদ্ধে মানে মানুহ জাঙুৰ খাই উঠিছিল আমি জানে যে বিশ্বৰ ভিতৰত আটাইতকৈ দীঘলীয়া সময়ৰ কাৰণে যে মানে অনশন ইৰম শৰ্মিলা সেইটো মালমত 10 গৰাকী এনেকুৱা ইনোচেণ্ট চিভিলিয়ান একেই আজি ইয়াত 14 তাত মালমত 10 গৰাকী ইনোচেণ্ট মানে একেবাৰে নিৰপৰাধী নিৰস্ত্ৰ জনসাধাৰণক গুলিয়াই হত্যা কৰিছিল এটা মণিপুৰত তাৰ প্ৰতিবাদত তেওঁ বহিছিল আৰু দীৰ্ঘ 15 বছৰতকৈ অধিক কাল অনশন কৰিছিল গতিকে মই ভাবোঁ যে এই ঘটনাই এতিয়া নাগা শান্তি যিটো আলোচনা হৈছে সেই শান্তি আলোচনাত NSCN-IM তেওঁলোকৰ সৈতে যিটো চৰকাৰে যিটো আলোচনা যিটো থমকি ৰৈছে দুটা বিষয়ক লৈ সেই ক্ষেত্ৰত নগা লোকসকলক একত্ৰিত কৰি NSCN-IM-ক শক্তিশালী কৰাৰ ক্ষেত্ৰত এই ঘটনাৰ কিন্তু এটা সুদূৰপ্ৰসাৰী ভূমিকা থাকিব ঠিক আছে আৰু গতিকে মই ভাবোঁ যে আমি দেখিছোঁ যে ইতিমধ্যে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট এই সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনখনৰ ৰিপিল বিচাৰিছে তেওঁলোকে মানে বাতিল কৰাটো বিচাৰিছে অসমৰ বিচাৰিছে গতিকে এই দাবীটো উত্তৰ পূৰ্বাঞ্চলত নতুনকৈ গা কৰি উঠিব আৰু ই হয়তো পৰৱৰ্তী সময়ত এই উগ্ৰপন্থা দমনৰ যিবিলাক অভিযান আছে সেই অভিযানবিলাকৰ ক্ষেত্ৰতো মানে তাৰ এটা সুদূৰপ্ৰসাৰী এটা ভূমিকা এটা হ'ব বা প্ৰভাৱ এটা পৰিব বুলি মই ভাবোঁ ঠিক আছে মই আকৌ আপোনাৰ কাষলৈ আহিম আজি আমি যিহেতু কথাবোৰ আমি বিশ্লেষণ কৰিব লাগিব পৰ্যবেক্ষণ কৰিব লাগিব আমি আপোনালোকক জনাব খুজিছোঁ যে আজি যিবোৰ লোক ওলাই আহিছে যিসকল লোক ওলাই আহিছে ক্ষমা কৰিব যিসকল লোক ওলাই আহিছে তেওঁলোকৰ হাতে হাতে বেনাৰ ফেষ্টুন কি লিখা আছে তাত কি লিখা আছে তেওঁলোকে ভাৰতীয় বুলি আৰু কিমান দিনলৈ বেনাৰ ফেষ্টুনত লিখিব লাগিব নগা মানে বিচ্ছিন্নতাবাদী এই ধৰণৰ চিন্তাধাৰা এটা বা উত্তৰ পূৰ্বাঞ্চলৰ লোক মানে বিচ্ছিন্নতাবাদী চিন্তাধাৰাৰ কিমান দিনলৈ এই কথাখিনি তেওঁলোকে ইয়াৰ বিৰুদ্ধে প্ৰমাণ দিব লাগিব এই যে চিন্তাধাৰা সকলোৰে মন মগজুত নাই কিমান দিনলৈ আজি মানুহখিনিলৈ বেয়া লাগিছে এই কাৰণে যে তেওঁলোকে মহিলাসকলে উই আৰ ইণ্ডিয়ানছ বেনাৰত লিখি বেনাৰ ফেষ্টুন লিখি উই আৰ ইণ্ডিয়ানছ আমাক একে মৰ্যাদা দিয়ক আমি ভাৰতীয় আমাক সমমৰ্যাদা দিয়ক কিয় লিখিবলগীয়া হৈছে কিয় এই কথাখিনি আজি উত্থাপন হৈছে গতিকে এই ক্ষণত উত্তৰ পূৰ্বাঞ্চলৰ লোকসকল সকলো যিহেতু তেওঁলোকৰ লগত আছে তেওঁলোকৰ দুখত দুখী এই কথাখিনি বিভিন্ন মহলৰ পৰা ইতিমধ্যে তেওঁলোকলৈ সেই বাৰ্তাটো দিয়া হৈছে মই পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ নাগালেণ্ডত যিটো ঘটনা হ'ল তাৰ পাৰ্শ্বক্ৰিয়া কি হয় আমি নাজানো শান্তি আলোচনাত ইয়াৰ প্ৰভাৱ কিমান দূৰলৈ পৰিব নে নপৰে নে যিসকল বিচ্ছিন্নতাবাদী চিন্তাধাৰাৰ হয় যিসকল বিচ্ছিন্নতাবাদী চিন্তাধাৰাৰ বন্ধ হৈ গ'ল আপুনি শুনিছে পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া বন্ধ হৈ যাব লাগিছে আপুনি শুনা নাই ঠিক আছে তেখেতক আকৌ সংযোগ স্থাপন কৰক মই এই কথাখিনি আমি পাতিব খুজিছোঁ যিহেতু আমি কৈছোঁ যে ভাৰতীয় বুলি তেওঁলোকে নিজকে প্ৰমাণ কৰিবলগীয়া পৰিস্থিতি কিয় আহিছে এনে এটা ঘটনা ঘটাৰ পিছতো তেওঁলোকৰ মনত সাধাৰণ ৰাইজৰ মনত কিন্তু বিচ্ছিন্নতাবাদী চিন্তা নাই কালি তেওঁলোকে ক্ষোভত ফাটি পৰি যিটো কাম কৰিছে আইন হাতত তুলি লৈছে সেইটো এটা বেলেগ পৰ্যায়ৰ কথা কিন্তু তাৰ পিছত আজি তেওঁলোক তেনেধৰণৰ কাম তেওঁলোকে কৰা নাই আজি হাতত এই বেনাৰ ফেষ্টুন লৈ আমি ভাৰতীয় সমমৰ্যাদা আমাক লাগে এনেধৰণৰ কথা বতৰা কৈছে গতিকে এই আইনখনৰ কথাও আছে এই ঘটনাটোৰ কথাও আমি যিহেতু পাতিছোঁ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ এই লোকসকলে ভাৰতীয় বুলি নিজকে প্ৰমাণ কৰিবলৈ আৰু কিমান সময় লাগিব তেওঁলোকে কাৰণ আজি বেনাৰ ফেষ্টুন লৈ ওলাই আহিছে কেমেৰাৰ সন্মুখত উই আৰ ইণ্ডিয়ানছ
আৰু আমাক সমমৰ্যাদা দিয়ক এই কথাবোৰ তেওঁলোকে আজি ক'বলগীয়া হৈছে এই এনে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈ যোৱাৰ পিছতো গতিকে এই আইনখন যিখন সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন ইয়াৰ গইনা লৈ এনেধৰণৰ কাম হৈছে বুলি বহু লোকে অভিযোগ উত্থাপন কৰে আৰু সেয়া কাৰ্যত প্ৰমাণিত হয় বহুবাৰ গতিকে মই আপোনাৰ কাষলৈ আহিছোঁ গোটেই বিষয়টোৰ ওপৰত আপোনাৰ সামগ্ৰিক পৰ্যবেক্ষণ আপুনি যি কথাটো সুধিছে মই এই সম্পৰ্কে ক'বলৈ হ'লে এটা মই সামগ্ৰিক এটা হোল হাৰ্টেড মানে সকলোবিলাক দিশ সামৰি হয় মই মোৰ কথাখিনি ক'ব লাগিব এটা কথা ঠিক যে যিখন আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট বুলি কৈছে এইখন আচলতে ব্ৰিটিছ যুগৰে পৰা অহা এটা অৰ্ডিনেন্স আছিলে আগতে আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ অৰ্ডিনেন্স আছিলে হয় আৰু এইটো 15 আগষ্ট 1942 চনত যেতিয়া কুইট ইণ্ডিয়া মুভমেণ্ট হৈছিলে সেই সময়ত ব্ৰিটিছ গভৰ্ণমেণ্টে এইখন লগাইছিলে যাতে ল এণ্ড অৰ্ডাৰ প্ৰব্লেমটো ৰিজল্ভ কৰিব পাৰে কিন্তু লগতে এই প্ৰক্ৰিয়াটো 1958 চনত হেল্ল' হয় হয় আমি শুনি আছোঁ 1958 চনত আকৌ সেই প্ৰগ্ৰেমটো হয় মানে আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট বুলি যিখন 1958 চন অৰ্থাৎ সেই সময়ত নাগা হিলছ একচুৱেলি অসমৰ এখন ডিষ্ট্ৰিক্ট আছিলে তাত যেতিয়া ইনচাৰ্জেঞ্চি আৰম্ভ হ'ল সেই তেতিয়াৰ পৰাই এই প্ৰক্ৰিয়াটো আৰম্ভ হ'ল এই আফচাৰ প্ৰক্ৰিয়াটো এতিয়া এটা কথা ঠিক যে তেওঁলোকে এই কথাটো কোৱাত তেওঁলোকৰ যুক্তিযুক্ততা আছে কিন্তু আমি আন কিছু দিশো চাব লাগিব উদাহৰণস্বৰূপে মই কওঁ যে কিছুদিনৰ আগতে কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী বুলি এজন 46th আছাম ৰাইফলছৰ বিষয়াক তেওঁৰ পৰিবাৰৰ সৈতে কেইবাজনো লোকক গুলিয়াই হত্যা কৰা হৈছিল সেই সময়ত আমি দেখিছিলোঁ যে এই ঘটনাটোৰ অন্তৰালত PLA সংগঠনৰ যোগাযোগ আছে আৰু ইনফেক্ট PLA সংগঠনে এটা প্লেন্ড এম্বুছ কৰি তেওঁক মাৰিছিলে হয় ঠিক তেনেকুৱা ধৰণৰ এম্বুছ আমি 2015 চনতো দেখিছিলোঁ যিটো ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ ছাউথ ইষ্ট এছিয়া বুলি যিটো কয় তেওঁলোকে ডোগৰা ৰেজিমেণ্টত এটেক কৰিছিলে আৰু এটেক কৰি কেইবাজনো মানুহক ব্যক্তিক মাৰিছিলে কিন্তু এট দ্য ছেইম টাইম মই এই কথাও ক'ম যে অসমতো এনেকুৱা ধৰণৰ নিৰীহ হত্যা হৈছে কাকপথাৰৰ যিটো ঘটনা আপোনালোকে খুব সম্ভৱ জানে 2006 চনৰ যিটো কাকপথাৰ তাত 10জন মানুহক গুলিয়াই হত্যা কৰা হৈছিলে কিন্তু এট দ্য ছেইম টাইম আমি বাকী কথাখিনিও চাব লাগিব আৰু এই গোটেইখিনি পৰ্যবেক্ষণ কৰি আমি সুস্থিৰভাৱে গোটেই কথাটো আগুৱাই নিব লাগিব অৱশ্যে বক্তা কেইবাজনেও কৈছে যে আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্টটো উইথড্ৰ কৰিব লাগে হয় চৰকাৰেও মাজে মাজে বিভিন্ন ষ্টেটিষ্টিক্স দিছে পাৰ্লিয়ামেণ্টত বা আন জেগাত যে উত্তৰ পূৰ্বত যিটো বিদ্ৰোহী সংগঠনৰ যিটো প্ৰভাৱ আছিল সেইটো এতিয়া যথেষ্টখিনি কমি আহিছে আৰু আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্টটো কেতিয়া লগোৱা হয় যেতিয়া আমাৰ লোকেল পুলিচে যেতিয়া তাক প্ৰপাৰলি পাৰফৰ্ম কৰিব নোৱাৰে সেইকাৰণে তেওঁলোকক এছিষ্ট কৰিবলৈ আৰ্ম ফ'ৰ্চেছ অনা হয় গতিকে মই ভাবোঁ যে চৰকাৰে এই আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্টটো পৰ্যায়ক্ৰমে ৰিভিউ কৰি লাহে লাহে উইথড্ৰ কৰিব লাগে ত্ৰিপুৰাত যেনেকৈ উইথড্ৰ কৰিলে মেঘালয়ত যেনেকৈ উইথড্ৰ কৰিছে তেনেকৈ বেলেগ বেলেগ জেগাতো উইথড্ৰ কৰিব লাগে কিন্তু এট দ্য ছেইম টাইম জাষ্ট উইথড্ৰ কৰিলেই নহ'ব কাৰণ আমাৰ যিটো বিপদ হয় এতিয়া চাইনাৰ পৰা যিটো বিপদ বা পাকিস্তানৰ পৰা যিটো বিপদ আৰু পাকিস্তান মানে মই এতিয়া বাংলাদেশ হৈছে যদিও তেওঁলোকৰো কিছুমান এলিমেণ্টছ তাত এতিয়াও আছে গতিকে ৰেডিকেলাইজেশ্যন এলিমেণ্টছ কিছুমানো আছে গতিকে এইবিলাকৰ কথাও আমি সামগ্ৰিকভাৱে ভাবিব লাগিব আৰু এই আফচাটো যদি উঠোৱা হয় তাৰ আগতে কিন্তু এইটো এনচিয়ৰ কৰিব লাগিব যে যিবিলাক ষ্টেট পুলিচ আছে তেওঁলোকক ষ্ট্ৰেংথেনিং কৰিব লাগিব যাতে তেওঁলোকে মিলিটাৰীয়ে যিটো কাম কৰি আছে সেই কামখিনি তেওঁলোকে খুব ভাল ধৰণে কৰিব পাৰে আৰু ষ্টেট পুলিচক
এই প্ৰক্ৰিয়াবিলাকত লগোৱাৰ মেইন উদ্দেশ্য হ'ল ষ্টেট পুলিচে গোটেই জেগাবিলাক ভালকৈ চিনি পায়, মানুহৰ যিবিলাক চেণ্টিমেণ্টছ আছে সেই চেণ্টিমেণ্টছবিলাক ভালদৰে বুজি পায় আৰু সেইবাবে তেওঁলোকক প্ৰপাৰলি ষ্ট্ৰেংথেন কৰি তেওঁলোকৰ প্ৰপাৰ ট্ৰেইনিং কৰি মই লাহে লাহে ভাবোঁ যে এই আপচাটো লাহে লাহে উঠাব লাগে। হয়, মই আকৌ আহিম আপোনাৰ কাষলৈ। মই ৰণেন কুমাৰ গোস্বামী ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ। তেখেতে নিজৰ মতামতখিনি আগবঢ়ালে। এতিয়া কথা হ'ল, হয়, আমি একে সময়তে কিন্তু আমি যিটো তেখেতে ক'লে যে সিদিনা মণিপুৰত যিটো ঘটনা সংঘটিত হ'ল, একে সময়তে সেই ঘটনাকো আমি সমানেই ধিক্কাৰ দিছোঁ। উগ্ৰপন্থীৰ এনে কাৰ্যকলাপৰো আমি সমানেই বিৰোধী। আমি মূলতঃ এটা কথা ক'ব পাৰোঁ যে হিংসাই কেতিয়াও শান্তি আনিব নোৱাৰে, হিংসাই কেতিয়াও সমাধান আনিব নোৱাৰে। গতিকে সেই কথাখিনি আমি বাৰম্বাৰ পাতি আহিছোঁ, উল্লেখ কৰি আহিছোঁ। গতিকে হিংসাৰ বা বন্দুকৰ নলীত শান্তি নাহে, এইবোৰ আমি বহুবাৰ আলোচনা কৰিছোঁ। আমি কোনো পক্ষ লৈ আমি কথা কোৱা নাই। কিন্তু কথাটো হ'ল যে এই যিটো ঘটনা, এইটো ব্যতিক্ৰম। পূৰ্বতেও এনেধৰণৰ ঘটনা ঘটিছে, কিন্তু শেহতীয়া সময়খিনিত এইটো ব্যতিক্ৰম হৈছে। তেওঁলোকক আক্ৰমণ কৰাটো, নিৰীহক আক্ৰমণ কৰা নহয় নহয়, পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়াই যিখিনি কথা কৈছে তেওঁ খুব মানৱীয় দৃষ্টিকোণেৰে কৈছে, ভাল কথা কৈছে, ঠিকে আছে। তেওঁ কৈছে পাকিস্তানৰ বিপদ, বাংলাদেশৰ পৰা তাতো এলিমেণ্ট আছে বিপদ, আমি কোনো অস্বীকাৰ নকৰোঁ। তেওঁৰ বাকীখিনি কথাত মোৰ মিল আছে। কিন্তু তেওঁ ইমান এজন শিক্ষিত মানুহ, তেওঁ মোৰ ধাৰণা তেওঁৰ প্ৰতি মোৰ খুব শ্ৰদ্ধা আছে। মই তেওঁৰ বিষয়ে যিবিলাক কথা শুনিছোঁ, তেওঁ বোলে জীৱন ৰেড্ডি কমিশ্যনৰ তেওঁ যিবিলাক কথা কৈছে, জীৱন ৰেড্ডি কমিটি যিখন 2005 চনত যিখন গঠন কৰা হৈছিলে, যিখনে 2005ত ৰিপৰ্ট দিছিলে, 2004ত গঠন কৰা হৈছিলে মনোৰমা কাণ্ডৰ পিছত, 2005ত ৰিপৰ্ট দিছে, 2005ত ৰিপৰ্ট দিছে। তাত কৈছে যে তাত সেইখন প্ৰত্যাহাৰ কৰিব, এইকাৰণে কোৱা নাই যে সেইখন সকলো সমস্যা তাত গণ্য কৰে। আপুনি চাব 147 পৃষ্ঠাৰ ৰিপৰ্ট সেইখন। তাত পল্লৱ ভট্টাচাৰ্য মোৰ অনুমান সেইখন পঢ়িছে, তেওঁ মানে অলপ ৰক্ষা কৰি ৰখা নাই নেকি। তেওঁৰ কথাখিনি ঠিক আছে, তেওঁ চিন্তা যিখিনি কৰিছে সেইখিনি ভাল কথা। যেনেকৈ আমাৰ আলফাই এজন আজি 1 বছৰ নে 2 বছৰ আগতে ঠিক গাঁৱলৈ আহিব খোজা এজন এছাইক মাৰি পেলাইছিলে। কিন্তু মই কৈছোঁ কি, বাংলাদেশৰ কথা আমি ভাবোঁতে, পাকিস্তানৰ কথা ভাবোঁতে, আমাৰ দেশৰ নাগৰিকক সেই পাকিস্তানী নাগৰিকৰ নিচিনা, বাংলাদেশৰ নাগৰিকৰ নিচিনা, বিদেশৰ নাগৰিকৰ নিচিনা সকলো অধিকাৰকাৰী আমি ব্যৱহাৰ কৰিম নেকি? কথাটো সেইটোৱে। আপুনি চাওক, আপুনি আলফাই মানুহ মাৰিছে, সুশান্ত তালুকদাৰ, মই অন্য কথা নাজানো, আমি খোলাকৈ কিমান অতি বেয়াকৈ আপোনাৰ চৌতে সিদিনাহে কৈছোঁ। এতিয়াতো চবেই ক'ব পাৰে, তেতিয়াই কৈছোঁ যে লক্ষীপথাৰৰ সেই গণসমাধি, সেই ধেমাজি কাণ্ড, সেই ৰাজহুৱা ঠাইত বোমা দিয়া, আৰ্মি মানুহে তেওঁ ইঞ্জিনিয়াৰ, আৰ্মি ইঞ্জিনিয়াৰ, কামাখ্যাক সেৱা কৰিবলৈ আহিছে, সেই নিৰস্ত্ৰ মানুহক সশস্ত্ৰ বল প্ৰয়োগ, সেইটো আমি প্ৰচণ্ড ধিক্কাৰ দিছোঁ। কিন্তু একেলগতে অসমৰ মানুহে প্ৰথম সভাখন মোৰ এতিয়াও মনত আছে, কটন কলেজৰ ইউনিয়ন সেই লাইব্ৰেৰীটোত কাষৰ তাতে পাতিছিলে, যেতিয়া মিঠিংগা দৈ মাৰি গোটেই পৰিয়ালটো শেষ কৰি দিছিলে। তেওঁলোকে কি অপৰাধ কৰিছিলে? অসমৰ মানুহে আমি যেনেকৈ ছিক্ৰেট কিলিং গৰিহণা দিওঁ, এই অধিকাৰটো যিয়ে দিছে, তাত জীৱন ৰেড্ডি কমিশ্যনে কি কৈছে? জীৱন ৰেড্ডি কমিশ্যনে কৈছে যিবিলাক সকলো এই অপশক্তিক সেইসকলক হেণ্ডেল কৰিব লাগিব। কিন্তু তেওঁলোকৰ কোনো উত্তৰদায়িতা নাই। উত্তৰদায়িতা নাই কাৰণে কি? আজি অমিত শ্বাহে কি কৈছে? আজি অমিত শ্বাহে পাৰ্লামেণ্টত কৈছে যে তেওঁলোকক গাড়ীখন ৰখাবলৈ কৈছে, নৰখালে, গোটেই গুলিয়াই দিছে। তাৰমানে তেওঁলোকৰ কোনো উত্তৰদায়িতা নাই, কোনো একাউণ্টেবিলিটি নাই। আপোনাৰ মোৰ একাউণ্টেবিলিটি আছে, মই যিকোনো কথা ক'লে মোক আজি আইনে ধৰিব পাৰে, যিকোনো কথা ক'লে আইনে চৰকাৰকো ধৰিব পাৰে, আইনে চবকে ধৰিব পাৰে। তে এই মানুহকেইজনে হাতত বন্দুক লৈ পেলাই তেওঁলোকক আইনে ধৰিব নোৱাৰে। তেওঁলোকে এবাৰতো চিন্তা কৰিব লাগিব। আপোনাৰ ঘৰত যিকোনো এজন পুলিচ আজি থানাৰ অচি আপোনাৰ যিয়ে নহওক তৎক্ষণাত সোমাই আহিব নোৱাৰে নহয়, ৱাৰেণ্ট এখন লাগিব, কিবা লাগিব। ইয়াত এটা ভয়ানক কথা আছে, সেই কথাটো জীৱন ৰেড্ডি কমিশ্যনে বাৰে বাৰে আপত্তি কৰিছে। সেইটো হ'ল কি, যে তেওঁলোকক যদি আপুনি দোষীও পায়, চব পায়, তেওঁলোকৰ বিৰুদ্ধে কোনো অভিযোগ আপুনি একো আনিব নোৱাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা। ষ্টেট গভৰ্ণমেণ্ট নহয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টে ক্লিয়াৰেঞ্চ দিব লাগিব, সেউজ সংকেত দিব লাগিব। সেইটো ভয়ানক বুলি কৈছে। তেওঁলোকে এখন নতুন আইনৰ কথা কৈছে, সেইখনৰে কৈছে যে গ্ৰিভেঞ্চ চেল লাগে। আজি যদি সেই যিখন কৈছে যে এই আইনখনে অলপ ইফাল সিফাল কৰি নতুন আইনৰ কথা কৈছে, একেখনকে। কাৰণ জীৱন ৰেড্ডি কমিশ্যনৰ ব্ৰিফটো আছিলে, জীৱন ৰেড্ডি কমিটিৰ ব্ৰিফটো আছিলে এনেকুৱা যে আৰু এখন হিউমেন আইন আমি যাতে দিব পাৰোঁ, এনেকুৱা আইনে। তাত খালি এই যে আজি যদি সেই যিটো কৈছে শুনক, আজি গুলিয়াইছে, তেওঁলোকে এটা গ্ৰিভেঞ্চ চেল থাকিব, তেওঁলোকে মানুহৰ কথাও শুনিব। আৰু কিন্তু সেইটোতো নহয়, কোৰ্ট অফ ইনকুৱাৰীটো তেওঁলোকৰ লগতে কথা পাতিব। গম পাইছোঁ, হয়।
বুজিছে কথাটো মানে কোনো উত্তৰদায়িতা নাই আমাৰ ভাৰতীয় নাগৰিক মোৰ হৈ কিবা কাম কৰিছে মই ভুলে কৰিছোঁ বাৰু এটা উত্তৰদায়িতা থাকিব লাগিব হয় নহয় কোনো উত্তৰদায়িতা নাই উত্তৰদায়িতা থকা আইন লাগে আইন লাগিব মই এইটো কথা কোৱা নাই আইন লাগিব কিন্তু উত্তৰদায়িতা থাকিব লাগিব মই ভট্টাচাৰ্য ডাঙৰীয়া কিবা এটা ক'ব খুজিছে হয়তো আপোনাৰ কথাত মই ভট্টাচাৰ্য ডাঙৰীয়া আৰু যোগ দিম হয় হয় আপোনাৰ কাষলৈ আহিছোঁ তেখেতে যিখিনি কথা কৈছে মই সম্পূৰ্ণৰূপে তাৰ লগত মই সম্পূৰ্ণ সহমত মই খালি এইটো কথাই কৈছোঁ যে আমাৰ এই যে 2 লাখ ওপৰৰ আমাৰ যিখিনি 2 লাখ স্কুৱেৰ কিলোমিটাৰৰ ওপৰৰ এই যিটো ভূখণ্ড এটা সৰু শিলিগুৰি কৰিডৰেদি ভাৰতবৰ্ষৰ লগত লগ লাগি আছে এই ভূখণ্ডৰ চাৰিফালে চাইনা আৰু ইফালে ধৰক বাংলাদেশ মানে মই পাকিস্তানৰ কথাই ক'ম আৰু ইফালে ম্যানমাৰ এইবিলাকৰ যিবিলাক এটা চাৰিওফালে আৱৰি আছে সেই এটা পৰিস্থিতিৰ কাৰণেহে মই কথাটো কৈছিলোঁ কিন্তু ময়ো একচুৱেলি আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট উইথড্ৰ কৰাৰ মই সম্পূৰ্ণ তাৰ ফৰে আছোঁ কিন্তু এট দ্য ছেইম টাইম সেই ক্ষেত্ৰত আমাৰ অসম পুলিচক বা বিভিন্ন ষ্টেট পুলিচক চেণ্ট্ৰেল গভৰ্ণমেণ্টে প্ৰপাৰলি ট্ৰেইন কৰি তেওঁলোকক সেইটো লেভেললৈ নিব লাগিব কাৰণ তেওঁলোকে বৰ্ডাৰটো মেনেজ কৰিব লাগিব আৰু তেওঁলোকৰ সেই ট্ৰেইনিংবিলাক থাকিব লাগিব গতিকে এইটো পৰ্যায়ক্ৰমে মই সেইকাৰণে কৈছোঁ যে পৰ্যায়ক্ৰমে এইটো লাহে লাহে উইথড্ৰ কৰিব লাগে কিন্তু মই আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্টটো উইথড্ৰ হোৱাটো ময়ো বিচাৰোঁ কাৰণ আৰ্মি এতিয়া বৰ্ডাৰলৈ যাব লাগে দে শুড বি চেণ্ড বেক টু দ্য বেৰেক্স একচুৱেলি য'ত তেওঁলোকে আমাৰ মানে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আমাৰ গাৰ্ড কৰিব পাৰে মই সেই কথাটোহে ক'ব খুজিছোঁ ঠিক আছে ঠিক মানে চাওক প্ৰতিবাদটোৱে আমাৰ অসমত প্ৰতিবাদ আপুনি যদি সেইখন মানে কি আমাৰ এক্সট্ৰা জুডিচিয়েল কিলিঙৰ নিচিনা অনিমেষ ভূঞা তেওঁক তেনেকৈ গণ উত্তেজনাত হত্যা কৰাটো যেনেকুৱা অপৰাধ ঠিক তেনেকৈ এইটো অপৰাধ নহয় নেকি আপুনি তাৰ সেইজনক তাৰমানে আপুনি ন্যায়পালিকাৰ ওপৰত ইপিনেও বিশ্বাস নাই গতিকে ন্যায়পালিকাৰ ওপৰত যি প্ৰশাসনৰ বিশ্বাস নাই ন্যায়পালিকাক মুখত কৈ থাকিব ন্যায়পালিকাৰ ওপৰত বিশ্বাস থাকিলে পলাবলৈ কেনেকৈ সুবিধা পায় পলাবলৈ চব সদায় খালি সদায় অমুক পলাইছে মই গুলিয়াইছোঁ অমুকৰ ফালে গুলিয়াইছোঁ ন্যায়পালিকাৰ ওপৰত এক্সট্ৰা জুডিচিয়েল কিলিং যদি মই ছাপোৰ্ট কৰোঁ তেতিয়াহ'লে মই আফস্কাফন ছাপোৰ্ট কৰিম কিন্তু যিহেতু এক্সট্ৰা জুডিচিয়েল কিলিং ন্যায়পালিকাৰ ওচৰত নোযোৱাকৈ ন্যায়পালিকাক আমি বহাই থৈ দিম পুতলা কৰি পেলাই আৰু বাকী চাকে গুলিয়াই মাৰিম এইটো সমৰ্থন অপৰাধী বুলি কৈ দিম অপৰাধ বুলি ক'বলৈ কাৰো অধিকাৰ নাই নহয় পুলিচৰো নাই কোনো ডিজিপিয়ে কাকো অপৰাধী বুলি কোৱাৰ অভিযান সেইটো আইনে ক'ব সেইটো ন্যায়পালিকাই ক'ব আৰু প্ৰপাৰ ইয়াৰ পিছত মানে তেওঁক আত্মৰক্ষাৰ সুযোগ দিয়াৰ পিছত গতিকে এই ব্যৱস্থাটো নাথাকিলে গোটেই আহিম সেই বিষয়টোলৈ আকৌ ঘূৰি আহিম যিহেতু আমি কথা পাতি আছোঁ নাগালেণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি সামগ্ৰিকভাৱে ইয়াৰ পৰিবলগীয়া প্ৰভাৱ বা কি ধৰণৰ এটা বাতাবৰণ হ'ব অনাগত দিনত কেন্দ্ৰই কিবা সমস্যাৰ সন্মুখীন হ'ব নেকি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি যিহেতু নেফিয়ৰিঅই আজি মুকলিকৈ কথাখিনি কৈছে নেফিয়ৰিঅই কি কৈছিল আমাৰ সাংবাদিকৰ আগত অকণমান মই দেখুৱাই ল'ব খুজিছোঁ नेफियरियो की कैसे ये तो ये जो हम लोग भी हमेशा गवर्नमेंट ऑफ इंडिया से पूछता है ये कि ये रिमूव करो इसलिए हम हिंदुस्तान है बिगेस्ट डेमोक्रेटिक कंट्री इन द वर्ल्ड एंड दिस इज अ ड्रैकोनियन लॉ so it should be removed from our country there can be many laws which can handle but this is blackened the image of our country that is my feeling ডাঙৰ কথা কৈছে যে দেশৰ ছবি দেশৰ যি গণতান্ত্ৰিক চৰিত্ৰ প্ৰমূল্যবোধ এইখিনিক আচলতে কালিমা খানিছে নেফিয়ৰিঅ'ৰ ভাষ্য আপোনালোকে শুনিলে এই কথাখিনি আমি পাতিম ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আমাৰ সৈতে সংযুক্ত হৈ আছে মই আপোনাৰ কাষলৈ আহিছোঁ এতিয়া কথা হৈছে যে এই গোটেই বিষয়টোত আমি নেচৰ এটা ভূমিকা দেখিছোঁ আৰু আপোনালোকে যিহেতু কথা বতৰাও পাতিছে আৰু ইতিমধ্যে আপোনালোকে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে সামগ্ৰিকভাৱে এই গোটেই বিষয়টোত আপোনাৰ আমাৰ এই অনুষ্ঠানত প্ৰাৰম্ভিক প্ৰতিক্ৰিয়া কি হ'ব চাওক নাগালেণ্ডৰ মন জিলাৰ অটিং গাঁৱত যিটো ঘটনা হ'ল অতি বৰ্বৰ ঘটনা ভাৰতবৰ্ষৰ নিৰাপত্তা বাহিনীয়ে খিলঞ্জীয়া মানুহক হত্যা কৰিছে এটা জঘন্য হত্যাকাণ্ড এইখন দেশৰ নাগৰিকক এইখন দেশৰে নিৰাপত্তা বাহিনীয়ে হত্যা কৰিছে
এটা অতি অমানৱীয় কাম, এটা অসমনীয় অপৰাধ, আৰু যিটো কথা আমি উত্তৰবাঞ্চল ছাত্ৰ সংগঠনে নিশ্চয় আমি কেতিয়াও সহ্য কৰিব পৰা নাই, আৰু এইটো সমগ্ৰ উত্তৰবাঞ্চলৰ জনসাধাৰণে মানি লোৱা নাই। এই সময়ত আমি এটা কথা ক'ব খোজোঁ যে মন জিলাৰ অটিং গাঁৱত নিৰাপত্তা বাহিনীৰ যিসকলে খিলঞ্জীয়া মানুহক হত্যা কৰিলে তেওঁলোকৰ ওপৰত কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব, আৰু কেন্দ্ৰীয় চৰকাৰে তেখেতসকলৰ ওপৰত সেই হত্যাকাৰীসকলৰ ওপৰত যেতিয়ালৈকে শাস্তিমূলক ব্যৱস্থা নলয় তেতিয়ালৈকে আমি ক্ষান্ত নহওঁ। আৰু এইটো কথা স্পষ্ট যে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন আশপাশখন উত্তৰবাঞ্চলত প্ৰয়োগ হৈ থকাৰ কাৰণেই তাৰ অজুহাতত খিলঞ্জীয়া মানুহক হত্যা কৰিবলৈ ব্যৱস্থা কৰিলে, আৰু সেইকাৰণেই আশপাশ শীঘ্ৰে বাতিল কৰিব লাগিব। উত্তৰবাঞ্চলত জাৰি হৈ থকা বলবৎ হৈ থকা আশপাশ বাতিল কৰিব লাগিব। আৰু এই ঘটনাটোৱে এটা কথা প্ৰমাণ কৰিলে যে কেন্দ্ৰীয় চৰকাৰে উত্তৰবাঞ্চলত শান্তি নিবিচাৰে। এফালে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে শান্তিৰ কথা কয়, আনফালেদি খিলঞ্জীয়া মানুহক হত্যা কৰি ইয়াত শান্তিৰ ভংগ কৰিছে, আৰু কেন্দ্ৰীয় চৰকাৰে উত্তৰবাঞ্চলত শান্তি নিবিচাৰে এই কথাই প্ৰতিষ্ঠা হৈছে। আৰু এটা কথা আমি স্পষ্টকৈ ক'ব খোজোঁ যে যিটো সময়, এই সময়ত নাগালেণ্ডৰ মন জিলাত উটিং গাঁৱত সমগ্ৰ নাগালেণ্ডৰ জনসাধাৰণে এই কথা ভাবিব নালাগে যে তেওঁলোক অকলশৰীয়া। নাগালেণ্ডৰ জনসাধাৰণক আমি ক'ব খোজোঁ যে সমগ্ৰ উত্তৰবাঞ্চলৰ খিলঞ্জীয়া মানুহ নাগালেণ্ডৰ জনসাধাৰণৰ লগত থিয় হৈ আছে, একেলগে আগবাঢ়ি যাব। নাগালেণ্ডৰ জনসাধাৰণ যিধৰণে মিৰমান হৈছে, উত্তৰবাঞ্চলৰ 7খন ৰাজ্যৰ খিলঞ্জীয়া মানুহ আমি সকলো মিৰমান হৈছোঁ, আমি মানি ল'ব পৰা নাই। নাগালেণ্ডৰ খিলঞ্জীয়া মানুহৰ ওপৰত আক্ৰমণ মানে উত্তৰবাঞ্চলৰ খিলঞ্জীয়া মানুহৰ ওপৰত আক্ৰমণ বুলি আমি গণ্য কৰিছোঁ, আৰু সেইকাৰণে নাগালেণ্ডৰ খিলঞ্জীয়া মানুহক, নাগালেণ্ডৰ জনসাধাৰণক আমি ক'ব খোজোঁ যে নাগালেণ্ডৰ জনসাধাৰণৰ লগত উত্তৰবাঞ্চলৰ 7খন ৰাজ্যৰ খিলঞ্জীয়া মানুহ থিয় দি আছে, একেলগে আগবাঢ়ি যাব। উত্তৰবাঞ্চল ছাত্ৰ সংগঠন আৰু সদৌ অসম ছাত্ৰ সন্থা, অসমৰ জনসাধাৰণ সকলোৱে আমি নাগালেণ্ডৰ জনসাধাৰণৰ লগত একেলগে থিয় হৈ একেলগে আমি আগবাঢ়ি যাবলৈ আমি সংকল্প লৈছোঁ, কাৰণ এইটো আমাৰ সকলোৰে প্ৰতি আক্ৰমণ বুলি আমি গণ্য কৰিছোঁ। আৰু সেইকাৰণে কেন্দ্ৰীয় চৰকাৰক আমি কঠোৰভাৱে সকীয়াই দিব বিচাৰিছোঁ যে যি নিৰাপত্তা বাহিনীয়ে নাগালেণ্ডৰ মন জিলাৰ অটিং গাঁৱৰ খিলঞ্জীয়া মানুহক হত্যা কৰিছে তেওঁলোকক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব, আৰু আশপাশ বাতিল কৰিব লাগিব। আৰু এই বৰ্বৰ হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তৰ পূৰ্বাঞ্চল জুৰি প্ৰতিবাদ হ'ব, এই কথা আমি কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিছোঁ। মই আকৌ আপোনাৰ কাষলৈ আহিম। ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, এটা গুৰুত্বপূৰ্ণ কথা কৈছে তেখেতে যে কেন্দ্ৰক তেওঁলোকে কি বিচাৰ স্পষ্ট কৰিবলৈ কোৱা হৈছে। এহাতেদি শান্তিৰ কথা কয়, আনহাতেদি খিলঞ্জীয়া লোকৰ ওপৰত দেশৰ সশস্ত্ৰ বাহিনীৰ দ্বাৰা আক্ৰমণ, এই কথাবোৰ হৈ আছে। ক'ৰবাত নিমিলিছে কথাবোৰ, কিয় এই অমিল কিয়? আৰু ক'ৰবাত নহয় ক'ৰবাত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি যি বৈষম্যমূলক আচৰণ তাৰো প্ৰতিফলন হ'ব পাৰে নেকি? উত্তৰ পূৰ্বাঞ্চলৰ মানুহখিনিয়ে নিজকে ভাৰতীয় নাগৰিক বুলি আজি যে বেনাৰ ফেষ্টুন লৈ ওলাই আহিবলগীয়া হৈছে, তাৰ পিছতো তেওঁলোকক দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে আচৰণ কৰাৰ অভিযোগবোৰ উত্থাপন হৈছে, কিয় হৈছে? এই কথাবোৰ ফঁহিয়াই চোৱাৰ প্ৰয়োজন আছে। আমাৰ সৈতে কেইবাগৰাকীও আলোচক যিহেতু আছে আৰু তেওঁলোক অভিজ্ঞ এই বিষয়সমূহৰ সন্দৰ্ভত আমি তেওঁলোকৰ সৈতে আৰু কথা পাতিম। আপোনালোকে জানে যে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন 1958 এইখন অসম উত্তৰ পূৰ্বাঞ্চলত প্ৰযোজ্য হৈ আছে। 1983 যিখন আছিল সেইখন পাঞ্জাৱ আৰু চণ্ডীগড়ত 14 বছৰৰ বাবে থাকিল। 1990 যিখন সেইখন কাশ্মীৰ উপত্যকাত বাহাল কৰা হ'ল। গতিকে এই 1958খনক লৈ কিন্তু বহুতৰে আপত্তি। ইয়াত যিটো ইতিমধ্যে কোৱা হৈছে যে যিবোৰ ৰিপৰ্টৰ কথা কোৱা হৈছে, ৰেড্ডি কমিশ্যনৰ যিবোৰ ৰিপৰ্টৰ কথা কোৱা হ'ল, এই কথা প্ৰাসংগিক আজিৰ তাৰিখত, আৰু আমি যিবোৰ অঘটন নঘটক বুলি ভাবিছিলোঁ তেনেধৰণৰ অঘটনবোৰেই ঘটি আছে। এই আইনখনৰ পৰা উৎসাহিত হৈছে নেকি একাংশ সশস্ত্ৰ বাহিনীৰ জোৱান বা বিষয়া? এই কথাখিনি আমি পাতিব লাগিব। লগতে কৌস্তভ মণি কাকতি আমাৰ সৈতে মনৰ পৰা সংযুক্ত হৈ আছে। কৌস্তভ, মই আপোনাৰ কাষলৈ আহিছোঁ। আপুনি যিহেতু মনত আছে আৰু মনৰ আজিৰ পৰিৱেশটো শান্তিপূৰ্ণ, কোনো সন্দেহ নাই, কিন্তু বাটে পথে প্ৰতিবাদ সাব্যস্ত হৈ আছে, গণতান্ত্ৰিকভাৱে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে। তাৰ লগতে ঠাই বিশেষে নাগালেণ্ডত, ডিমাপুৰত হওক, কোহিমাত হওক, ক'ৰবাত নহয় ক'ৰবাত যিসকল নিৰাপত্তা বাহিনীৰ লোক আছে তেওঁলোক কিছু সমস্যাৰ সন্মুখীন হৈছে, প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যাৰ বাবে সেনা সঞ্চালন নাগালেণ্ডত সাময়িকভাৱে বন্ধ ৰখা হৈছে। মই আপোনাৰ কাষলৈ আহিছোঁ। খুব কম সময়ত আপুনি সামৰি নাগালেণ্ডত কি দেখিলে, আজিৰ তাৰিখত কি পৰিস্থিতি হৈ আছে, অকণমান জনাওক।
ৰাজদীপ বাইলুং বৰুৱা মই প্ৰথমতে এটা কথা স্পষ্ট কৰি দিওঁ যে যিটো বিষয়ে ষ্টুডিঅ'ৰ মজিয়াত আলোচনা হৈ আছে যে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন আজি যদি নাগালেণ্ডত আমি যিটো পৰিৱেশ দেখিছোঁ সেই পৰিৱেশটোত আপুনি একেবাৰে শিশুৰ পৰা বৃদ্ধলৈকে যদি যিটো প্ৰসংগ উত্থাপন আপুনি নকৰক কিয় যে এই ঘটনাটোক লৈ প্ৰথম প্ৰতিক্ৰিয়া বুলি কোৱাৰ লগে লগে কিন্তু প্ৰথম দোষাৰোপ কৰে এই আইনখন আৰু আজি আপুনি ইতিমধ্যে এটা কথা কৈছে যে আপুনি প্ৰতিটো প্ৰতিবাদী কাৰ্যসূচীত আপুনি যদি যায় আজি এতিয়া আমি সন্ধিয়াৰ ভাগতো আমি যিটো মূল পথ মনলৈ যোৱা সোণাৰীৰ পৰা মনলৈ যোৱা যিটো মূল পথ সেই মূল পথত আমি প্ৰায় ৪৫ মিনিট সময় আমি আবদ্ধ হৈ আছোঁ বা আমি বাতৰি সম্প্ৰচাৰো কৰিছোঁ যে তেওঁলোকে এক প্ৰকাৰ পথ অৱৰোধ কৰি মমবাতি জ্বলাই যিসকল নিহত সেই নিহতসকলৰ আত্মাৰ সদগতিৰ বাবে তেওঁলোকে প্ৰাৰ্থনা কৰিছে কিন্তু তাত এটা শ্লোগান বাৰে বাৰে দিছে যে আমি কোনো কন্যাক নহয় আমি কোনো আও নহয় আমি কোনো আংগামী নহয় আমি নগা আৰু বাৰে বাৰে আপুনি যিটো প্ৰসংগ উত্থাপন কৰিছে যে আমি ভাৰতীয় নহয় নেকি আজি তাত বেনাৰ আঁৰিছে যে আমি ভাৰতীয় হয় এই কথাটো কিমানবাৰ আমি প্ৰমাণ দিব লাগিব কিয় এই আইনখনৰ অজুহাতেৰে কিয় বাৰম্বাৰ নগা লোকৰ ওপৰত এই আক্ৰমণ হৈ আছে আৰু আজি মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু আজি যিটো ভূমিকা ল'লে কালি নিশালৈকে নাগালেণ্ডৰ যিটো পৰিৱেশ আনহে নালাগে আমি পুৱা প্ৰায় 5:30 বজাত মনলৈ আমি আজি গৈছোঁ আজি সোমাবলৈ অনুমতি দিয়া নহ'ল কালি পৰহি সোমাবলৈ অনুমতি দিয়া নহ'ল আজি কালি পৰহি আমি 2টা দিন তেওঁলোকক বাৰম্বাৰ আমি অনুৰোধ কৰিও সেই তেওঁলোকে আমাক অনুমতি নিদিলেই ভিতৰলৈ যাবলৈ কিন্তু আমি যেনে তেনে আজি পুৱা 5:30 বজাত আমি আজি সোমাইছোঁ আৰু বিশ্বাস কৰক কোনো এখন ফাৰ্মাচী মই ইমানেই কৈছোঁ যে এখন দৰৱৰ দোকানো তাত আজি খোলা নাই বন্ধ মানে বন্ধ হাজাৰ হাজাৰ লোক ওলাই আহিছে হেলিপেডলৈ মুখ্যমন্ত্ৰীয়ে আজি যিটো ভূমিকা তেওঁ পালন কৰিছে যে সকলো দল সংগঠন ব্যক্তি বিশেষে আজি মুকলিকৈ সমালোচনা কৰিছে নাগালেণ্ড চৰকাৰক বা কেন্দ্ৰীয় চৰকাৰক আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সমালোচনা গ্ৰহণ কৰি তেওঁ যিটো আজি স্থিতি তেওঁ দেখুৱালে তেওঁ যিটো ভূমিকা আজি দেখুৱালে যে সেই হাজাৰ হাজাৰ লোকৰ সন্মুখত তেখেতে যিটো ভাষণ দিলে সেই ভাষণত এটা কথা স্পষ্ট কৰিছে যে গৃহমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে তেওঁলৈ ফোন কৰিছে কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে ফোন কৰিছে কিন্তু তেওঁ বাৰম্বাৰ এটা কথা কৈছে যে ভাৰতীয় সেনাবাহিনীৰ ভুলৰ বাবেই এই ঘটনা হ'ল আৰু মূল অজুহাত হৈছে যে মূল কাৰণটোৱে হৈছে যে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন যেতিয়ালৈকে এই আইনখন প্ৰত্যাহাৰ নকৰিব তেতিয়ালৈকে তেওঁলোকে ক্ষান্ত নাথাকে আৰু আজি প্ৰতিগৰাকী নগালোকে এটাই বিচাৰিছিল যে একশ্যন কি লোৱা হ'ল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়াই আহি যিকেইটা ঘোষণা তেওঁ কৰিলে যেনেধৰণে মোকাবিলা কৰিলে গোটেই পৰিৱেশটো তাৰ পিছত কিন্তু সঁচাকৈয়ে আপুনি যিটো কথা ৰাজদীপ বাইলুং বৰুৱা সদায় কৈ থাকে যে শান্ত নাগালেণ্ড সদায় শান্ত আৰু সেই শান্ত নাগালেণ্ডৰ যিটো ভাৱমূৰ্তি সেই ভাৱমূৰ্তি কিন্তু আকৌ এবাৰ আজি দেখিবলৈ পোৱা গৈছে হয় প্ৰতিবাদ হৈছে প্ৰাৰ্থনা প্ৰতিবাদৰ সময়তো এক গীৰ্জাঘৰৰ সন্মুখত প্ৰাৰ্থনা সভা আৰু নেতৃত্বক তেওঁলোকে সন্মান দিছে কোনো বিভাজন নাই সকলো দল সংগঠন একমত আৰু নেতৃত্বক সঁচাকৈ আজি যিটো নেতৃত্ব দল সংগঠনৰ নেতৃত্বও আজি যিটো একত্ৰিতভাৱে যিটো তেওঁলোকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে তাত কোনোবা কন্যাক ইউনিয়ন কোনো কন্যাক ছাত্ৰ ইউনিয়ন বুলি নহয় সকলো আজি যেনেধৰণে একত্ৰিতভাৱে মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখত প্ৰতিগৰাকীয়ে যেনেধৰণে ভাষণ দিছে আৰু এটা কথা মই খুব চমুকৈ কওঁ যে আজি যিটো পৰিৱেশ আছিল যেতিয়া সকলো লিডাৰে তাত ভাষণ দি আছিল তাত হাজাৰ হাজাৰ লোক আছিল পিন ড্ৰপ চাইলেন্স তাত প্ৰতিগৰাকী সাংবাদিকে আমি নীৰৱ হৈ মাটিত বহি থাকিবলগীয়া এটা পৰিৱেশ যে তাত কোনেও মাত মাতিব পৰা কোনো পৰিৱেশ নাই আনহে নালাগে প্ৰায় 3,000-4,000 লোকৰ সন্মুখত মাজতে কাৰেণ্ট গৈছে মুখ্যমন্ত্ৰীগৰাকীৰ ভাষণ যেতিয়া আমি পোনপটীয়া সম্প্ৰচাৰ কৰিছোঁ কাৰেণ্ট গৈছে আমাৰ মাইকে হয়তো তেওঁৰ সেই অডিঅ' হয়তো এটা জনসভাত থাকিলে সততেই যেতিয়া মাইকৰ চাউণ্ড নাপাওঁ আমি কেতিয়াও অডিঅ' নাপাওঁ আপুনি চাব পোনপটীয়া সম্প্ৰচাৰটো স্পষ্টভাৱে দৰ্শকে শুনিছে ইমানেই নীৰৱ সকলোৱে নীৰৱে মুখ্যমন্ত্ৰীগৰাকীৰ ভাষণ বা দল সংগঠনৰ নেতৃত্বৰ ভাষণ শুনিছে আৰু আজি কিন্তু সকলো একত্ৰিত হৈছে বাৰম্বাৰ কৈছে যে আমি কোনো আও আংগামী কন্যাক নহয় আমি নগা আৰু নগাই যিসমূহ সমস্যাৰ বিষয়ে আমি সন্মুখীন হৈ আছোঁ সেই সমস্যাসমূহ সমাধানৰ বাবে একত্ৰিত হৈ যুঁজিব লাগে ধন্যবাদ কৌস্তভ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ সহযোগিতাৰ বাবে আপোনাক ধন্যবাদ বাকী সতীৰ্থসকলক মৃদুপৰ্ণ হওক বা শশাংক হওক মই সকলোকে ধন্যবাদ দিছোঁ শংকৰজ্যোতিকো ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া কথাটো হ'ল যে আমি কালিও কৈছিলোঁ নাগালেণ্ডৰ বিষয়ে বহু লোকৰ এটা ভ্ৰান্ত ধাৰণা আছে তেওঁলোকৰ বিষয়ে নজনা নুশুনাকৈ হয় সীমাত সমস্যা কাৰ নহয় সীমাত সমস্যা হৈছে চুবুৰীয়া ৰাজ্য হিচাপে ককাই ভাইৰ মাজতো মাটি বাৰীক লৈ কেতিয়াবা হয় এই সংঘাত কিন্তু খন্তেকীয়া বা এই সংঘাত দীৰ্ঘদিনীয়া হ'লেও তাৰ সমাধানৰ এটা পথ থাকে সেই কথাখিনি আমি কৈ আহিছোঁ সমালোচনাও কৰোঁ আমি তেওঁলোকক যেতিয়া তেওঁলোকৰ প্ৰশাসনৰ পৰা এনেধৰণৰ কামত উদগনি যোগোৱা হয় কিন্তু আজি কথাটো তেনে নহয় আজি আমাৰ যি ককাই ভাইসকল উত্তৰ পূৰ্বাঞ্চল আমি সকলোৱে যিহেতু সাতভনী বুলি কওঁ এই লোকসকলৰ যিহেতু মাজত এটা সৌহাৰ্দ্যপূৰ্ণ দীৰ্ঘদিনীয়া
আৰু পৰম্পৰাগত কেতবোৰ কথা বতৰা আছে গতিকে সকলো আজি একলগ হৈছে নেচো ওলাই আহিছে এই কথাখিনি আমি আজি ক'ব লাগিব মই আকৌ কন্যাক ইউনিয়নৰ যিগৰাকী প্ৰাক্তন সভাপতি খৈৱাং ৱাংচা ডাঙৰীয়া তেখেতৰ কাষলৈ যাব খুজিছোঁ আপুনি পৈলাবী কৈছে আণ্ডাৰগ্ৰাউণ্ড হ'লে ভি কি হ'লে ভি অপাৰেশ্যন ওপৰতে আপুনি কথা কৈছে অপাৰেশ্যনটো অপাৰেশ্যন হিচাপে যাব আৰু কোনোবা গলতি হ'লে কোনোবা এইটো ক্ৰিমিনেল হ'লে আণ্ডাৰগ্ৰাউণ্ড হ'লে তাইখান ওপৰতে কি একশ্যন হ'বলৈ আছে হ'ব কিন্তু আপস্পা কথা বি আমি খান এতিয়া ইয়াতে ডিছকাছ কৰিছে আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট 1958 এইটোৰ ওপৰতে আমি কথা এতিয়া কৰি আছে আৰু আপুনি ভি শুনিছে হ'বলা তো আপস্পা থকা পিছতে নাগালেণ্ডে আপুনি খান আজি কালি কেনেকুৱা দিগদাৰি পাইছে পহিলা নিচিনা দিগদাৰি পাইছে আজি যিটো ইনচিডেণ্ট হৈছে এইটো চব পূৰা কৈ থাকিছে আপস্পা নিমিত্তেহে আৰ্মি খান পৰা বা আসাম ৰাইফল খান পৰা বেছি তাকত দেখাই কিনে সাহস দেখাই কিনে তাইখান বেছি কথা কৈ কিনে এনেকুৱা কাম কৰিছে এইটো কথা ভি ওলাইছে তো আপুনি খান কি ক'বলৈ আছে আপস্পা ওপৰতে আমি খান আজি কোৱাটো হ'লে এইটো নৰ্থ ইষ্ট ইণ্ডিয়াতে থকা আপস্পা আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট না হয় এইটো হাতাব লাগে কোনা কথা কৰি দিছে এইটো লগা আণ্ডাৰতে আমি খানটো হ'লে এনেকুৱা মাৰি থাকিলেতো কাম নহয় কিন্তু আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্টে পাব্লিকে কণ্ট্ৰল কৰি না ইনচাৰ্জেঞ্চিকে কি মাৰিলেতো আমি খান তাইখান লগা ৰাইভেলকে মাৰিলেতো আমি খান একো অবজেকশ্যন নাই এইটো কাৰণে কিন্তু এইটো নিচিনা কামটো মিষ্টেক নকৰি কিনে ঠিক পৰা যাইছে ক'লেতো আমি খান আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্টে থাকিলেতো বিয়া বি নহ'বলৈ থাকিছে কিন্তু তাইখানটো এনেকুৱা উল্টা পাব্লিক লগতে এনেকুৱা কাম কৰা থাকিলেতো এইটোতো হাতালে ভাল বোৰে আমি খান লগা কথা কৰি আছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট পৰা বি এক্সক্ৰেচিয়া এইটো ভিক্টিম ফেমিলি কি আছে এইটো খানকে দিব বুলি কৈ আছে এইটোতো আমি খান ডিমাণ্ডটো নহয় হ'লে বি দিছে আমি খান খুচি পাইছে পাব্লিক এইটো কিমান ভিক্টিম হৈছে আজি কিমান মাৰ্ডাৰ কৰি দিছে এইটো খান ওপৰতে চেণ্ট্ৰেল গভৰ্ণমেণ্টে একটা ছাৰ্ভিচ দিব কৈনে এনাউন্স কৰি আছে আমি খান জেণ্ডাকে থকা আমি খানটো খুচি পাই আছে হ'লে বি এইটো ছাৰ্ভিচ পাইলে বি মানুহ লগা লাইফটো ৰিকভাৰ হ'বলৈ নহয় এইটোতো এইটো বি আমি খান খুচিটো পাইছে হ'লে বি এইটোতো এনেকুৱা একশ্যনটো ৰিপিট নহ'ব লাগে কোনা মই খান লগা ষ্টেণ্ড এইটো আছে হয় কিন্তু আমি দেখিছে কালি কন্যাক ইউনিয়ন মন ডিষ্ট্ৰিক্ট লগা আৰু নাগালেণ্ড হিচাপে যদি আমি খান কথাটো ক'ব নাগালেণ্ডে সবচে ডাঙৰৱালা ট্ৰাইব ক'বলৈ যাইলেতো কন্যাক আছে আৰু মনটো আং লগা মাটি আছে ৰাজা লগা মাটি আছে এনেকাহে আপুনি খান কয় ৱেলকাম টু দ্য লেণ্ড অফ আংছ এনেকৈ মন লগা গেটে এনেকুৱা হালি কেনে ৰাখিছে এতিয়া আমি আপোনাৰ পৰা জানিবলৈ থকাটো হ'লে মনতে কন্যাক ইউনিয়ন বেছি তাকত থাকিছে এপেক্স বডি থাকিছে হ'লে বি কালি মনতে মানুহখন বেছি গুচ্ছা হৈ কেনা কন্যাক ইউনিয়ন লগা অফিচটো ভেণ্ডেলাইজ কৰিছে ভাঙিছে আৰু বেছি ক্ৰিটিচাইজ কৰি থাকিছে এইটো কি নিমিত্তে হৈছে এইটো কোন লিডাৰ্ছ হ'লে বি লিডাৰ্ছ কাণ্ডো হ'লে ফিউচাৰ ভিজন বি থাকিব লাগে চিটুৱেশ্যন কণ্ট্ৰল কৰিব লাগে এইটো চিটুৱেশ্যন কণ্ট্ৰল কৰাটো পাব্লিক লগতে এনাউন্সমেণ্ট দি কিনে তাইখাৰ লগতে ঠিক পৰা কণ্ট্ৰল কৰিলেতো হ'বলৈ থকা কিন্তু অলপ মিষ্টেক কৰাটো যোৱাকালিতো আমি খান ফেডাৰেল ছাৰ্ভিচ ল'ব গৈ কথা কৰিছে কিন্তু এইটো পষ্টমৰ্টমটো হ'লে কমপ্লিট কৰিব পৰা নাই পষ্টমৰ্টমটো হ'লে একজন কাৰণেতো 40 মিনিট 30 মিনিট লৈ যায় এনেকুৱা হোৱা নাই আমি খানতো ফেডাৰেল ছাৰ্ভিচটো যোৱাকালিতো পৰচুং দিন পৰা ল'ব গৈ না থকাটো 2 বাজিটো ল'ব কোৱাটো হ'লে যোৱাকালিতো আজি ল'ব গৈ না পষ্টপন কৰাটো পাব্লিকে এনাউন্স কৰি দিয়া নাই এইটো লিডাৰ্ছ খান পৰা এইটো কাৰণে পাব্লিক মুভটো ইউথ খানটো খং উঠি কিনা এইটো কেইও অফিচটো ভাঙাই দিছে একো নহয় দেন আফটাৰ ডেট এইটো কেইও অফিচ ভাঙা পাছতে আৰু তাইখান আসাম ৰাইফল কেম্প দে চাই কিনা আসাম ৰাইফল কেম্প দেবি জুই জ্বলাই দিছে তাইখান এইটোহি তাইখান খং উঠাটো টিখাই দিছে এইটো টাইমতে একজন মানুহ বি আৰু আসাম ৰাইফল খান পৰা মৰাই দিছে এইটো আৰু 10 দিন লগতে এইটো ইনজিয়ৰ কৰি দিছে হয় ঠিক আছে
মই লাষ্টে আৰু একটা কথা ক'ব আপুনি লগতে কিন্তু তাৰ আগত মই বাকীসকলৰ কাষলৈ আহিব খুজিছোঁ মই সুশান্ত তালুকদাৰ ডাঙৰীয়া আপোনাৰ কাষলৈ আকৌ আহিছোঁ এতিয়া চাওক আমি যিটো আমাৰ কৌস্তভে ক'লে বা কন্যাক ইউনিয়নৰ সভাপতিগৰাকীয়ে তেওঁলোকে কৈছে যে আজিৰ তাৰিখত যে এক কণ্ঠ হৈ তেওঁলোক ওলাই আহিছে পূৰ্বেও আমি দেখিছোঁ যেতিয়া তেওঁলোকৰ নগা সমস্যা সমাধানৰ ক্ষেত্ৰত কেতিয়াবা মুইভা আহে কেতিয়াবা প্ৰয়াত ইছাকছু আহে তেওঁলোক যেতিয়া বাহিৰৰ পৰা আহে তেওঁলোকৰ স্বাগতমৰ কাৰণে তেওঁলোকে সাংঘাতিক ধৰণৰ কাৰ্যসূচী হাতত লয় আৰু যথেষ্ট আশা আজিৰ তাৰিখলৈ তেওঁলোকে মনত পুহি ৰাখিছে যে তেওঁলোকৰ যিটো দীৰ্ঘদিনীয়া ৰাজনৈতিক সমস্যা সেইটোৰ এটা আশু সমাধান হ'ব এই হ'ব বুলি থাকোঁতে মানুহখিনিয়ে যথেষ্ট জিয়াটো ভুগিছে একে সময়তে আৰু যিসমূহ তেওঁলোকৰ উগ্ৰপন্থী সংগঠন আছে অস্ত্ৰবিৰতিত যদি আজি কোনোবা আছে কোনোবা আকৌ তাৰ পৰাই ফালৰি কাটি গৈ আন এটা সংগঠন তেওঁলোকে গঢ়ি তুলিছে ৰাতিৰ ভিতৰতে আকৌ পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰে আৰু তেওঁলোকক আকৌ মাতি আনি সেই NNPGৰ অধীনত তেওঁলোকৰ সৈতে কথা পাতিবলগীয়া পৰিস্থিতি এটা হৈছে যে কি নহওক এতিয়া কথাটো হ'ল যে আপস্পাৰ বিষয়টোত আজি আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে নাগালেণ্ডৰ পৰিস্থিতি বা মেঘালয়ৰ পৰিস্থিতি তেওঁলোকে বুজিব তেওঁলোকে বিৰোধিতা কৰিছে তেওঁ আপত্তি কৰা নাই কিন্তু তেওঁ কৈছে যে অসমত উগ্ৰপন্থীজনিত পৰিৱেশ যেতিয়ালৈ থাকিব তেতিয়ালৈ কিন্তু এই আপস্পা অসমৰ পৰা প্ৰত্যাহাৰ কৰা পক্ষপাতি তেওঁৰ এক প্ৰকাৰে নহয় যিটো আমাৰ ভাৱ হ'ল তেখেতৰ কথা শুনি যদি মই আপোনাৰ কাষলৈ যোৱাৰ পূৰ্বে সেই ভাষ্যটো দেখুৱাই লওঁ তেতিয়া কথা পাতিবলৈ ভাল হ'ব মুখ্যমন্ত্ৰীয়ে কি কৈছিল অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত তেনেকুৱা কোনো ঘটনা হোৱা নাই আৰু আপস্পা ৰাজ্য চৰকাৰৰ এখতিয়াৰৰ ভিতৰত পৰে যেতিয়াই অসমত লাহে লাহে তেওঁলোকে বিৰোধিতা বা ছাপোৰ্ট কৰিছে সেইটো তেওঁলোকৰ ৰাজ্যৰ পৰিপ্ৰেক্ষিতত কিন্তু অসমত যেতিয়ালৈকে সশস্ত্ৰ সংগঠন থাকিব কিবা নহয় কিবা আইন পুলিচ বা আৰ্মিক লাগিব যাতে তেওঁলোকে অপাৰেশ্যন কৰিব পাৰে কিন্তু আপসা অসমত প্ৰয়োজনীয়তা আছে নে নাই প্ৰতি ছমাহে তাক আমি এছেছ কৰি সিদ্ধান্ত লওঁ ঠিক আছে মই সুশান্ত তালুকদাৰ আপোনাৰ কাষলৈ আহিছোঁ হয় মই তেখেতৰ কথা আদৰণি ক'বলৈ যাওঁতে কৈছে নাগালেণ্ডৰ ষ্টেট বিজেপি চিফে আজি কি কৈছিল নাগালেণ্ডৰ বিজেপিৰ প্ৰেচিডেণ্টে কৈছে টেমজে নিম্না তেওঁলোকে কৈছে যে দেয়াৰ ইজ ন' জাষ্টিফিকেশ্যন ফৰ দি মেছেকাৰ আৰু তেওঁ এইটো কৈছে যে এই চিভিলিয়ান কিলিং যিটো হ'ল এইটো এটা মানে তেওঁ জেনোচাইড এণ্ড ৱাৰ ক্ৰাইম বুলি কৈছে গতিকে দলটোৱে আগতে সিদ্ধান্তটো লওক তেনেকৈ এটা সৰ্বভাৰতীয় দল গতিকে সৰ্বভাৰতীয় দলটোৱে মানে তেওঁলোকে কোনখন ৰাজ্যত বেলেগ বেলেগ এটা নীতি ল'ব এটা আইন লৈ এটা বিষয় লৈ নে এটা নীতি থাকিব দলটোৰ সেই ক্ষেত্ৰত এটা স্পষ্টতা বিচাৰিব মানুহে সেই বিষয়টো আহিব আৰু মূল বিষয়টো হৈছে মানৱ অধিকাৰ খৰ্ব ডাঙৰ কথা সেইটোৱে কাৰণ আপুনি উগ্ৰপন্থী দমন কৰা উগ্ৰপন্থী যেতিয়া ইনচাৰ্জেঞ্চি থাকিব তাত কাউণ্টাৰ ইনচাৰ্জেঞ্চি মেজাৰ আহিবই তাত সেইটো কোনেও নুই কৰা নাই কিন্তু উগ্ৰপন্থী দমনৰ নামত যেতিয়া আপুনি নিৰপৰাধী নিৰস্ত্ৰ লোকক হত্যা ধৰণৰ ঘটনা ঘটে তেতিয়াহ'লে তাৰ বিচাৰ কৰাৰ যিটো বিচাৰৰ পৰা হাত সাৰি থকা যিটো ক্ষমতা তাত দিয়া হৈছে আপস্পা সেইটো কাৰণেই আইনখনৰ বিৰোধিতা হয় গতিকে আইনখনক লগা নলগাৰ বিষয়টো তাতেই আহে উত্তৰদায়িত্বটো নাই আৰু তাত গতিকে সেই আইনৰ গইনা লৈ সেই মানৱ অধিকাৰ ঘটনা ঘটিছে য'ত সুপ্ৰিম কোৰ্টে মণিপুৰত হোৱা 15,000 কিমান কেছৰ 2,000 কিমান কেছৰ ভিতৰত চালি জাৰি তেওঁলোকে 69টা কেছত তেওঁলোকে CBIক এনকুৱাৰী কৰিব দিছে অনুসন্ধান কৰিব দিছে অৰ্থাৎ যদি মানে মানৱ অধিকাৰ খৰ্ব হৈছে যেতিয়া সৰ্বসাধাৰণ লোকৰ এই আইনৰ অধীনত সেই ক্ষেত্ৰত কিন্তু যিটো মানে আশা কৰে জনসাধাৰণে যে আমি ন্যায় বিচাৰ পাম সেই ন্যায়টো পোৱা নাই আৰু মূল কথাটো হৈছে যে যেতিয়া সশস্ত্ৰ সংগ্ৰাম মানে এটা মানে কনফ্লিক্ট এটা হয় মানে আৰ্ম কনফ্লিক্ট যেতিয়া হয় সশস্ত্ৰ সংঘাত সেই সংঘাতত আটাইতকৈ বেছি হাৰাশাস্তি ভোগে সৰ্বসাধাৰণ লোক যাৰ কোনো ভূমিকা নাথাকে তেওঁলোকে কোনো পক্ষ নলয় কিন্তু আৰু যেতিয়া মানে নিৰাপত্তাৰক্ষীৰ মূল দায়িত্ব হ'ল সেই সাধাৰণ ৰাইজৰ মই এটা তেওঁলোকৰ শ্লোগানক লৈ মোৰ আজি প্ৰশ্ন উদয় হৈছে পাহাৰৰ বন্ধু হয় আপুনিও জানে ফ্ৰেণ্ড অফ দ্য হিল পিপল
হয়। ফ্ৰেণ্ডছ অফ দ্য মানে হিল পিপুল বুলি কোৱা পাহাৰৰ বন্ধু পাহাৰীয়া সেই মানুহ প্ৰশ্নটো আগতেও উঠিছে থাংজাম মনোৰমা বা হয়। মণিপুৰৰ কিয় হৈ যেতিয়া আছে ঘটনা বাৰম্বাৰ ঘটিছে, তেওঁলোকে সেই বন্ধুত্বটো তেওঁলোকক বিশ্বাস জন্মাব পৰা সেই পৰিৱেশটো কিয় তেওঁলোকে ৰচনা কৰিব পৰা নাই এই ৰাজ্যকে নহয় এটা বিষয় চাব লাগে যে আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্টৰ আণ্ডাৰত যিবিলাক মানৱ অধিকাৰ খৰ্ব হোৱাৰ যিবিলাক ঘটনা হ'ল হয় সেই ঘটনাৰ পৰা যিখিনি ভুক্তভোগী তেওঁলোকে ন্যায় পালে নে নাই আপুনি ন্যায় পোৱাটোক আপুনি চাকৰি আৰু কম্পেনচেশ্যন দি মানে ৰিজাব নোৱাৰে বা এইটো কোনেও ক'ব যোৱা নাই যে উগ্ৰপন্থী দমনৰ কাৰণে আৰ্মি লাগে নে পুলিচ লাগে নে মিলিটাৰী লাগে সেইটো সেই চৰকাৰ বা তেওঁলোকে সিদ্ধান্ত ল'ব বিষয়টো হৈছে আপুনি আৰ্মিয়ে ডিপ্লয় কৰক নিয়োগ কৰক বা পুলিচে নিয়োগ কৰক সেইটো বেলেগ কথা সুকীয়া কথা সেই কিন্তু তাত আপুনি মানৱ অধিকাৰ খৰ্ব হোৱা ঘটনাটো কেনেকৈ আপুনি উৎসাহ দিব বা তাত উৎসাহ যোগাব বা ন্যায়সংগত বুলি কেনেকৈ গতিকে উগ্ৰপন্থী দমনৰ নাম এইটো এটা হ'ল যে মানে প্ৰিন্সিপাল ডিচিশ্যন মানে যে আপুনি আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্টটোত এটা নীতিগত অৱস্থানৰ কথা আছে যে তাত মানৱ অধিকাৰ খৰ্ব হোৱাৰ মানে পাৰ্টটো তাতে আইনখনতেই আছে গতিকে সেইকাৰণে তাক আইনখন ড্ৰেকনিয়ান বুলি কোৱা হৈছে আৰু সেইকাৰণে এইখন ৰিপিল কৰিবৰ কাৰণে আজি কালিমা সানিছে বুলি কৈছে ভাৰতীয় গণতন্ত্ৰৰ ওপৰত মই যে কি নহওক সময়ো যিহেতু আমাৰ কম সময়ৰ আমাৰ সীমাবদ্ধতা আছে পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ এতিয়া এই ঘটনাটোৰ পাৰ্শ্বক্ৰিয়া হিচাপে আজি আমি মন কৰিছোঁ সাধাৰণ লোকসকলে বাৰু কৈছে এতিয়া কন্যাক ইউনিয়নৰ সভাপতিগৰাকীয়ে আমাৰ এই মঞ্চতে কৈছে যে আফস্পা থাকক কি থাকক উগ্ৰপন্থীৰ বিৰুদ্ধে কি চলক কি নচলক সেইটো ডাঙৰ কথা নহয় কিন্তু সাধাৰণ মানুহ মৰাটো মানৱ অধিকাৰ উলংঘন কৰাটো আৰু তেওঁলোকৰ নিৰীহৰ ওপৰত চলোৱা উৎপীড়ন নিৰ্যাতন এইবোৰ বন্ধ হ'ব লাগিব এইটো স্পষ্টভাৱে তেওঁ কৈছে সকলোৱে সেই ক্ষেত্ৰত একমত এতিয়া কথাটো হৈছে যে আজি মই মন কৰিলোঁ কিছু সময় পূৰ্বে যে FGN ফেডাৰেল গভৰ্ণমেণ্ট অফ নাগালেণ্ড NNC যি FGN বুলি কয় নাগা নেশ্যনেল কাউন্সিলৰ সেয়া এতিয়াও আছে তেওঁলোকে আজি উল্লেখ কৰিছে যে আমি ভাৰতীয় নাছিলোঁ আৰু নহয়ও কোনোদিন এই কথাবোৰ আজি ক'ৰবাত নহয় ক'ৰবাত আকৌ এই এনেধৰণৰ উচতনিমূলক বা বিচ্ছিন্নতাবাদী কথা বতৰাবোৰ য'ত নাগা জনতাই কৈছে নগা লোকে কৈছে যে আমি ভাৰতীয় আমি কিমান পৰীক্ষা দিব লাগিব সিফালৰ পৰা কৈছে যে আমি ভাৰতীয় নাছিলোঁ নহওঁ গতিকে এই ঘটনাৰ পাৰ্শ্বক্ৰিয়া হিচাপে এই বিচ্ছিন্নতাবাদী শক্তি বুলিয়ে মই কৈছোঁ মুকলিকৈ গতিকে এওঁলোকে ক'ৰবাত আকৌ উৎসাহ পাব নেকি এই ঘটনাৰ পাছত ভট্টাচাৰ্য ডাঙৰীয়া এই কথাটো আপুনি যিটো কৈছে এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে মই সম্পূৰ্ণৰূপে আপোনাৰ লগত একমত আপছা ৰিপিল কৰা হওক এই সম্পৰ্কে মই একমত হয় কিন্তু এট দ্য ছেইম টাইম লোকেল পুলিচক কিন্তু এম্পাৱাৰ কৰিব লাগিব সেইটো এক নম্বৰ কথা এতিয়া 2 নম্বৰ যিটো বিচ্ছিন্নতাবাদীৰ কথা কৈছে মই এটা কথা আপোনাৰ ওচৰলৈ আনিব খুজিছোঁ সেইটো হৈছে নাগা ৰেজিমেণ্ট সম্পৰ্কে যদি আপোনালোকে নাগা ৰেজিমেণ্টৰ হিষ্ট্ৰীটো চাই তেতিয়াহ'লে দেখিব যে এইসকল ব্যক্তি যিসকলক আমি আচলতে নাগা ৰেজিমেণ্ট এটা আৰ্মিৰে এটা পাৰ্ট হয় য'ত আমাৰ এজন অসমীয়াই এতিয়া কমাণ্ড কৰি আছে সেই নাগা ৰেজিমেণ্টটোৱে কিখিনি কাম কৰিছে নেশ্যন বিল্ডিঙৰ ক্ষেত্ৰত কাৰ্গিল ৱাৰৰ কথা আমি সকলোৱে জানো আৰু সেই কাৰ্গিল ৱাৰতে এই নাগা ৰেজিমেণ্টে যথেষ্টখিনি কাম কৰি থৈ গৈছে আৰু নেশ্যন বিল্ডিং প্ৰচেছত যথেষ্টখিনি তেওঁলোকে আগবাঢ়িছে নাগা লোকসকল আৰু তাতে এজন চিপাহী তেওঁৰ নামটো ইমলিয়াকুম আও বুলি আছিলে তেওঁ তাত মহাবীৰ চক্ৰও পাবলৈ সক্ষম হৈছিলে ঠিক সেইধৰণে নাগা ৰেজিমেণ্টে ইউনাইটেড নেশ্যনছৰ আণ্ডাৰত সুদানত কিছু পিচ কিপিং অপাৰেশ্যন হৈছিলে যিটো তেওঁলোকে খুব ছাকচেছফুলি কৰি আহিছে আৰু এনেকুৱা ধৰণৰ নেশ্যন বিল্ডিং প্ৰচেছত তেওঁলোকৰ সকলোৰে যথেষ্টখিনি ভূমিকা আছে গতিকে আজিৰ এটা ঘটনাই গোটেই সমগ্ৰ প্ৰক্ৰিয়াটো একেবাৰে নাইকিয়া কৰি দিব বুলি মই নাভাবোঁ আৰু মই ভাবোঁ যে আমি সকলো একগোট হৈ কেনেকৈ এই সমস্যাটোৰ সমাধান কৰিব পাৰোঁ আৰু কেনেকৈ লোকেল পুলিচক মানে মই ষ্টেট পুলিচৰ কথা কৈছোঁ ষ্টেট পুলিচে যিয়ে মানুহৰ যিখিনি সেন্টিমেন্ট সেই কথাটো ভাল ধৰণে বুজি পায় তেওঁলোকক প্ৰপাৰলি ট্ৰেইন কৰি আৰু আমাৰ যিটো ইন্টেলিজেন্স মেচিনাৰী আছে আচলতে সেইটো সবতকৈ ডাঙৰ কথা ইন্টেলিজেন্স মেচিনাৰীটো মেক্সিমাম ষ্ট্ৰং কৰিব লাগিব যাতে এনেকুৱা ধৰণৰ দুৰ্ঘটনা নঘটে সেই ষ্ট্ৰেংথেনিং অফ দ্য ইন্টেলিজেন্স একচুৱেলি সেইটোৰ কাৰণে আজিকালি যথেষ্টখিনি প্ৰক্ৰিয়া চলিছে সমগ্ৰ বিশ্বতে সেই প্ৰক্ৰিয়াবোৰ আমি ভাল প্ৰক্ৰিয়াবোৰ যদি আমি ল'ব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে আমি এনেকুৱা ধৰণৰ বাতাবৰণৰ পৰা ওলাই আহি এটা
ভাল প্ৰচেছত আমি থাকিব পাৰিম ঠিক আছে মই ধন্যবাদ জনাইছোঁ আকৌ সময় নাপাম মই ৰঞ্জন কুমাৰ গোস্বামী ডাঙৰী আপোনাৰ কাষলৈ আহিছোঁ এই গোটেই সামগ্ৰিকভাৱে আমি যথেষ্টখিনি কথা পাতিছোঁ গতিকে শেষত আপুনি কি ক'ব খুজিব নহয় প্ৰতিবাদ চাওক মানে প্ৰতিবাদটো হ'বই লাগিব প্ৰতিবাদ হোৱাৰ কাৰণে নহ'লে একেবাৰে কেৰেপে নকৰে আপুনি চাওক AFSP আছে কিমান দিন কাংলা পৰ্টটো আপোনালোকে চবেই জানে কাংলা পৰ্টটো দখল কৰি ৰাখি দিছে মণিপুৰত যেতিয়া মনোৰমা কাণ্ড হ'ল তাৰপিছত কি কৰিলে সেই মণিপুৰৰ সেই মানে মহীয়সী মণিপুৰীৰ নাৰী আমি মানে সমুজ্জ্বল ভট্টাচাৰ্যৰ লগত সুৰ মিলাই কৈছোঁ মই খিলঞ্জীয়া শব্দটো নকওঁ বাৰু উত্তৰ পূবৰ লোক তেওঁলোকৰ লগত আছে তেওঁলোক অকলশৰীয়া নহয় মহীয়সী নাৰী তেওঁলোকে কৈছে আমাক ৰেপ কৰক যদি ঠিক আছে আৰু যেতিয়া মনোৰমা কাণ্ড হৈ গ'ল তেওঁলোকে যে মানে আৰ্মিয়ে কৰিলে আছাম ৰাইফল যে কৰিলে তেওঁ টেৰৰিষ্ট আছিল টেৰৰিষ্ট থাকিলে তুমি সেনেকুৱা কৰিবা নেকি তাৰ কোনো উত্তৰ দিব নালাগে তাৰপিছত সুপ্ৰিম কোৰ্টে 10 লাখ টকা ক্ষতিপূৰণ এয়া কৰিছে আচ্ছা আমি বাৰু চব ভুলেই সকলো মানুহ ভুল মণিপুৰী মানুহ বিচ্ছিন্নতাবাদী কিবাবাদী টেৰৰিষ্ট সুপ্ৰিম কোৰ্ট টেৰৰিষ্ট নেকি ইণ্ডিয়া কি মানে ইণ্ডিয়াখন কি ফাটি যোৱাটো বিচাৰে নেকি এইটো কি ধৰণৰ কথা এইবিলাক গতিকে AFSPয়ে মণিপুৰ কেইখনমান জিলাত যাৰ সীমিত হৈ আছে গোটেইখনত নাই আজি আটাইতকৈ সাহসী মন্তব্য দিছে কণ্ডক চাংমা এইটো হ'ল উত্তৰ পূবৰ কথা ইমান কোনো ভাষণে দিয়া নাই এটা বাক্য কৈছে আফা শুড বি ৰিপেল একদম চিধা চিধি ৰাতিপুৱাই দিছে ৰিঅ'ই কৈছে এতিয়া যিখিনি ক'ব লাগে ৰিঅ'ই স্পষ্ট ৰায়তো বহুতখিনি কথা বুজাব লগা আছে মানে তেওঁ খোলাখুলি অৰ্থাৎ মেঘালয়ত কোনো কামেই নাই তাৰ অৰ্থটো কি যে উত্তৰ পূবৰ মানুহৰ প্ৰতি এটা টান আৰু ভাৰতীয় গণতন্ত্ৰ ভাৰতীয় নাগৰিক আপুনি আইন থাকক পল্লৱ ভট্টৰ কথা ঠিকে আছে বাচিব লাগিব কিন্তু উত্তৰদায়িত্ব নাথাকিলে আপুনি অস্ত্ৰ ক'ত প্ৰয়োগ কৰিব যেনেকৈ আলফাই অস্ত্ৰ আৰ্মিৰ লগত যুঁজা নাই কেতিয়াও ধেমাজিত প্ৰয়োগ কৰিছে লক্ষীপথাৰৰ মানুহক গণসমাধি কৰি টাই আহোম ছাত্ৰ সন্থাৰ ল'ৰাক চকু কাঢ়ি পেলাইছে সেইটো অস্ত্ৰ আমি চবেই বিৰোধিতা কৰোঁ সমুজ্জ্বল ভট্টই বিৰোধিতা কৰে চবেই বিৰোধিতা কৰে হা কথাটো হ'ল কি উত্তৰদায়িত্ব থাকিব লাগিব যেনেকৈ আলফাৰ উত্তৰদায়িত্ব থাকিব লাগিব তেনেকৈ আৰ্মিৰ উত্তৰদায়িত্ব থাকিব লাগিব আমাৰ যিটো গণতান্ত্ৰিক অধিকাৰ তাৰ পৰা আমাক বঞ্চিত কৰিলেহে আৰ্মিয়ে মানে সফল হয় এই ধাৰণাটো আমাৰ ইয়াত চলিব উত্তৰ পূৰ্বত কোনোদিনে ভাৰততে চলিব নালাগে আৰু আমাৰ ইয়াত বেছিকৈ চলি আছে আমাক বঞ্চিত কৰিলেহে তেওঁলোক সফল হ'ব এইটো কি ধৰণৰ কথা গতিকে এইবোৰ ইয়াৰ যুক্তিযুক্ততা নিশ্চয় নাই আৰু আমি যিহেতু কৈছোঁ যে এই লোকসকলে আজি কৈছে আমাৰ কথা বাৰু বাদেই এই সাধাৰণ লোকসকলে সহজ সৰল যিসকল নগাল লোক আৰু যিটো অঞ্চলত ঘটনা ঘটিছে মোবাইলৰ নেটৱৰ্ক পৰ্যন্ত নাপায় অটিং যিটো অঞ্চল পথটো আপুনি দেখুৱাইছে মই পথ চোৱা দেখুৱাবলৈ যত্ন কৰিম যিটো পথেৰে গৈছিল আমাৰ সাংবাদিক তাত বন্ধ কৰি দিয়ে নহয় সেইটো বুলিয়ে নহয় অটিঙত নাপায় অটিং যিটো অঞ্চল তাত নেটৱৰ্কেই নাপায় ভালদৰে গতিকে তেনে এটা অঞ্চলত তেওঁলোকে কয়লা খনিত কাম কৰে আৰু তেওঁলোকৰ আজি জীৱন বন্তি নুমাই গ'ল একাংশ সেনা জোৱানৰ মৈমতালি বা তেওঁলোকৰ এই আইনৰ দ্বাৰা উৎসাহিত হৈ কৰা কাণ্ডৰ বাবে যে কি নহওক আমি ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ কাষলৈ শেষবাৰৰ কাৰণে আহিব খুজিছোঁ যিহেতু আপোনালোকে 9 তাৰিখৰ কাৰ্যসূচী লৈছে 9 তাৰিখ বোধ কৰোঁ গতিকে 9 তাৰিখৰ যিটো কাৰ্যসূচী এইটো সন্দৰ্ভত অকণমান জানিব খুজিছোঁ কেনেধৰণৰ হ'ব হয় মই আপোনাক কৈছোঁ যে ইতিমধ্যে আমি নগা ছাত্ৰ ফেডাৰেশ্যন বা আমাৰ মন জিলাৰ আমাৰ প্ৰতিনিধিসকলৰ লগত আমাৰ স্থানীয়ভাৱে যোগাযোগ কৰি আছে আমাৰ ছাত্ৰ সন্থাৰ সীমাৰ ইপাৰে সিপাৰে আমাৰ সম্পৰ্ক আছে আৰু নগা ছাত্ৰ ফেডাৰেশ্যন যিহেতু নেচৰ এটা সংশোধন নগা ছাত্ৰ ফেডাৰেশ্যনৰ লগত আমাৰ যোগাযোগ অব্যাহত আছে যোৱাকালি 2জন আঘাতপ্ৰাপ্ত হৈ পৰহি যেতিয়া অসম মেডিকেল চিকিৎসা মহাবিদ্যালয় হস্পিটেলত আছিল যোৱাকালি আমাৰ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ সদস্যসকলে গৈ চিকিৎসালয়ত খা খবৰ লৈছে এই কথা আমি স্পষ্টকৈ কৈছোঁ যে এই সময়ত নগালেণ্ডৰ খিলঞ্জীয়া মানুহ অকলশৰীয়া নহয় নগা ছাত্ৰ ফেডাৰেশ্যন অকলশৰীয়া নহয় মনত থকা ছাত্ৰ সন্থাৰ সদস্যসকল অকলশৰীয়া নহয় তেওঁলোকৰ লগত তেখেতসকলৰ লগত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণ নেচো আছোঁ আৰু বিশেষকৈ অসমৰ পৰা আমি ক'ব খোজোঁ যে অসমৰ জনসাধাৰণ আৰু সদৌ অসম ছাত্ৰ সন্থা নগালেণ্ডৰ জনসাধাৰণ আৰু NSFৰ লগত আছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আমি একেলগে আছোঁ নগালেণ্ডৰ খিলঞ্জীয়া মানুহৰ ওপৰত আক্ৰমণ মানে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ আক্ৰমণ বুলি আমি গণ্য কৰিছোঁ আৰু সেইকাৰণে এই বৰ্বৰ হত্যাকাণ্ডৰ উত্তৰ পূৰ্বাঞ্চল যদি প্ৰতিবাদ হ'ব আৰু দিল্লীক আমি ক'ব খোজোঁ যে কলিকতাৰ পিছতো দেশৰ এটা অংগ আছে যাৰ নাম হ'ল উত্তৰ পূৰ্বাঞ্চল আৰু এই উত্তৰ পূৰ্বাঞ্চল নগালেণ্ড গতিকে ইয়াত খিলঞ্জীয়া মানুহৰ ওপৰত আক্ৰমণ কৰিব নগালেণ্ডৰ খিলঞ্জীয়া মানুহৰ ওপৰত আক্ৰমণ কৰিব
এই কথাটো আমি উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ খিলঞ্জীয়া মানুহে মানি নলওঁ তাৰ বিৰুদ্ধে উত্তৰ পূৰ্বাঞ্চল জুৰি আমাৰ প্ৰতিবাদ হ'ব ঠিক আছে মই ধন্যবাদ জনাইছোঁ আপোনাক সময় যিহেতু কম একেবাৰে সময় আমাৰ শেষেই হৈছে মই কন্যাক ইউনিয়নৰ যিগৰাকী প্ৰাক্তন সভাপতি আছে তেওঁৰ দ্বাৰাই অনুষ্ঠান সামৰিব খুজিম যে আমি যিহেতু কথা পাতিছোঁ আৰু চব পূৰা কৈ থাকিছে আফস্পাটো ৰিপিল হ'ব লাগে এনেকুৱা কথা কৈ থাকিছে আজি নাগালেণ্ড চিফ মিনিষ্টাৰ ভি মেঘালয় চিফ মিনিষ্টাৰ চব পূৰা কৈছে এইটো ৰিপিল হ'ব লাগে তো আপনি খান কেনে ভাবনা মেমোৰেণ্ডামতে এইটো হালিছে নে হালা নাই আপস্পাটো সিচুৱেশ্যন পিয়া জাগাতে কাম হ'লে এইটো লাগে কিনা কামটো কৰিবি না হ'লে বি নৰ্থ ইষ্টলৈ টোটেলি এনেকুৱা ৰাখি দিয়াটো হ'লে আমি খানটো এনিমি লগা এইটো দুসৰা কাউণ্ট্ৰি নিচিনা হিচাপ কৰাটো হ'লে আমি খানটো খুচি নাপায় এইটো আপস্পাটো হ'লে এইটো ক'ত জাগাতে কোনটো হয় কোন ডিষ্ট্ৰিক্টে কাল্টি হয় এইটো জাগাটো হ'লে ৰাখি কিনা এইটো কাম কৰিব ক'লে এইটো কৰিবি না নেক্সট হাতাই দি কিনা হ'লে বি টোটেলি এনেকুৱা এক্সটেণ্ড কৰি কিনা আপস্পাটো ৰাখি দিয়াটো হ'লে আমি খান এইটোতো খুচি নাপায় এইটো ঠিক আছে মই ধন্যবাদ জনাইছোঁ মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আলোচনা কৰিছিলোঁ পৰ্যবেক্ষণ কৰিছিলোঁ আৰু সকলোৱে একেমুখে কৈছে যে দায়বদ্ধতাৰে কাম কৰিব লাগিব সেয়া সেনা হওক সেয়া আৰক্ষী হওক অসম ৰাইফলছ হওক পেৰামিলিটাৰী আন ফ'ৰ্চসমূহ হওক সকলোৱে দায়বদ্ধতাৰে কাম কৰিব লাগিব এই মানুহবোৰ এই যে 14গৰাকী ব্যক্তিক নিৰীহক যে মাৰি পেলালে মই এই শব্দটোৱে প্ৰয়োগ কৰিব খুজিম কোনোবাই ভাল পালেও বেয়া পালোঁ এই নিৰীহ লোককেইজনক যে মাৰি পেলালে তেওঁলোক শত্ৰু ৰাষ্ট্ৰৰ নাগৰিক নাছিল বা শত্ৰু ৰাষ্ট্ৰৰ পৰা অহা কোনো উগ্ৰপন্থীও নাছিল এইখন ভূখণ্ডৰে তেওঁলোক দিন হাজিৰা কৰি খোৱা মানুহ আছিল তেওঁলোকৰ পৰিয়ালৰ হাঁহি আজি নোহোৱা হ'ল তেওঁলোকক 11 লাখ টকাৰ ক্ষতিপূৰণ কেন্দ্ৰৰ ফালৰ পৰা 5 লাখ টকাৰ ৰাজ্যৰ ফালৰ পৰা দিয়া হ'ব আৰু একোটা চৰকাৰী চাকৰি এই পৰিয়ালকেইটাৰ কোনো এগৰাকী সদস্যই লাভ কৰিব এই কথাখিনি তেওঁলোকক কোৱা হৈছে আজি গৃহমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে বিৰোধীৰ দাবীত বিবৃতি দিবলৈ সদনত বাধ্য হৈছে এই বিষয়টোৰ ওপৰত কিন্তু নতুনত্বহীন বুলিয়ে কোৱা হৈছে তেওঁৰ কথা বতৰাখিনি কাৰণ নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে পুনতে টুইট কৰিছিল যে SIT গঠন কৰা হ'ব তাৰপিছত ৰাজ্যপালৰ ফালৰ পৰা সেই টুইট আমি দেখিলোঁ গৃহমন্ত্ৰীয়েও সেই টুইট কৰিলে টুইটত সীমাবদ্ধ নাৰাখি এই গোটেই বিষয়টোত যি 5জনীয়া এখন সমিতি এগৰাকী ADGPৰ অধীনত গঠন কৰি দিয়া হৈছে SIT ইয়াত দৃষ্টান্তমূলকভাৱে ইয়াত যিসকল দোষী তেওঁৰ গাত খাকী পোছাক থাকক যি পোছাকেই নাথাকক সেই ক্ষেত্ৰত যাতে কোনো ধৰণৰ হেমাহি কৰা নহয় আৰু স্পষ্টভাৱে এক দৃষ্টান্তমূলক যাতে পদক্ষেপ লোৱা হওক নহ'লে অনাগত সময়ত আপস্পাৰ দৰে ক'লা আইনৰ দ্বাৰা উৎসাহিত হৈ এনেধৰণে নিৰীহৰ বদ্ধভূমিলৈ এই উত্তৰ পূৰ্বাঞ্চলক পৰ্যবেক্ষিত কৰিবলৈ আৰু একাংশ লোক হয়তো উঠি পৰি লাগিব তেওঁলোকৰ যি অভিযান তেওঁলোকৰ ত্যাগ তেওঁলোকৰ যিখিনি সদিচ্ছা নিৰাপত্তা বাহিনীৰ সেইখিনিৰ ওপৰত কেতিয়াবা সন্দেহ কৰিবলগীয়া যে হ'ব বা এনেধৰণৰ প্ৰশ্ন যে উত্থাপন কৰিবলগীয়া হয় এই বিষয়টোৱে এখন দেশৰ নাগৰিকৰ বাবে দুৰ্ভাগ্যজনক এইবোৰ নোহোৱা হ'ব লাগে সেই আশাৰে আমি নাগালেণ্ডত যিকেইগৰাকী ব্যক্তি নিৰীহ ব্যক্তি নিহত হৈছে তেওঁলোকৰ আত্মাৰ সদ্গতি আমি কামনা কৰি মই সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজিৰ পৰ্যবেক্ষণৰ পৰা বিদায় লৈছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত